নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু শিক্ষা বিষয়কে বিশেষ অনুষ্ঠান অধ্যয়নলৈ মই মানৱ প্ৰতিমা আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় জানে যে অনুষ্ঠানত আমি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰয়োজনীয় কিছু কথা আলোচনা কৰোঁ আৰু লগতে যিসকল ছাত্ৰ-ছাত্ৰী বিশেষকৈ দশম শ্ৰেণী, দ্বাদশ শ্ৰেণী আৰু লগতে স্নাতক তেওঁলোকে শাখা পাৰ কৰিছে তাৰ পাছত তেওঁলোকে ভৱিষ্যতৰ বাবে কি পৰিকল্পনা কৰা উচিত, কেনেকৈ সেই পৰিকল্পনাসমূহ বাস্তৱায়িত কৰা উচিত এইখিনি কথা আমি অলপ আলোচনা কৰোঁ। আৰু ইয়াৰ সমান্তৰালকৈ বিশেষকৈ কম্পিটিটিভ এক্সামছ বা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ পূৰ্বে তেওঁলোকে নিজকে কেনেকৈ সাজু কৰিব, কাৰণ সচৰাচৰ আমি দেখিবলৈ পাওঁ যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনা যথেষ্ট কৰে কিন্তু যিটো টেকনিক বা যিটো আৰ্হিৰে তেওঁলোকে নিজকে সাজু কৰিব লাগে সেই আৰ্হিটো ক'ৰবাত তেওঁলোকে মিছ কৰে, যাৰ ফলত তেওঁলোকে আশা কৰা ধৰণে ৰিজাল্ট বা ফলাফল লাভ কৰিবলৈ সক্ষম নহয়। সেইকাৰণে আজি এই অনুষ্ঠানটোত আমি এনেকুৱা কিছু বিষয় কথা পাতিম যি বিষয়ে আচলতে দশম শ্ৰেণী, দ্বাদশ শ্ৰেণী আৰু লগতে স্নাতক শাখা পাৰ কৰা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ পৰীক্ষাসমূহ আৰু লগতে ভৱিষ্যতে তেওঁলোকে ল'ব পৰা কিছু সিদ্ধান্তৰ বিষয়ে আমি আলোচনা কৰিম। ষ্টুডিঅ'ত আমাৰ সৈতে তিনিগৰাকী অতিথি উপস্থিত আছে। মই প্ৰথমতে চিনাকি কৰি দিছোঁ, আমাৰ সৈতে উপস্থিত আছে জৈনুল আবুদ্দিন, ৰেজিষ্ট্ৰাৰ ৰিষ্ট। মই দাদাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে প্ৰদ্যুম্ন ফুকন, জইণ্ট ডিৰেক্টৰ চেণ্টাৰ ফৰ কম্পিটিটিভ এক্সামছ USTM, আৰু আমাৰ সৈতে আছে পলি বৰগোহাঁই, ডিৰেক্টৰ অফ ইউনিভাৰ্চিটি ক্লাছেছ USTM। মই তিনিগৰাকী অতিথিক স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে দুগৰাকী ছাত্ৰী লাইভত থাকিব। এগৰাকী থাকিব শিৱসাগৰৰ পৰা, তেখেত ইতিমধ্যে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে, মই আপোনাক স্বাগতম জনাইছোঁ। আৰু এগৰাকী ছাত্ৰী থাকিব মালিগাঁৱৰ পৰা। খন্তেক সময়ৰ পাছত আমি তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিম। লগতে আমাৰ ফোন লাইনসমূহ খোলা আছে, গতিকে আপোনালোকে যদি ফোন কৰি কিবা প্ৰশ্ন সুধিবলৈ বিচাৰে তেন্তে সুধিব পাৰে। আমাৰ অতিথিসকলে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। আকৌ কৈছোঁ 10+2 আৰু লগতে গ্ৰেজুৱেট যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে যদি কিবা জানিবলগীয়া কথা আছে তেন্তে তেওঁলোকে নিশ্চয় আমাক সুধিব পাৰে। অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু আজি আমি কথা পাতি আছোঁ 10+2ৰ বিষয়ে। ষ্ট্ৰীম বাছনিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কেনেধৰণে সাজু হ'ব, লগতে কম্পিটিটিভ এক্সামছৰ বাবে তেওঁলোকে নিজক কেনেকৈ সাজু কৰিব, কোনকেইটা বিষয়ত অধিক গুৰুত্ব দিব, APSC UPSCৰ বাবে নিজকে কেনেকৈ সাজু কৰিব ইত্যাদি। আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ জৈনুল আবুদ্দিন আপোনাৰ ওচৰৰ পৰা। ইতিমধ্যেই গম পাইছে সকলোৱে যে আজি আমাৰ আলোচনাৰ বিষয়টো কি, কিন্তু প্ৰাৰম্ভিক অৱস্থাত দেখিবলৈ পোৱা যায় ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম উজুতিটো খায় তেওঁলোকৰ ষ্ট্ৰীম ছিলেকশ্যনত। যেতিয়া তেওঁলোকে দশম শ্ৰেণী পাছ কৰে তাৰ পাছত তেওঁলোকে ছায়েন্সত যাব নে আৰ্টছত যাব নে কমাৰ্চত যাব, তেওঁলোকৰ মাজত এটা দুৰ্দুল্যমান অৱস্থাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত আপুনি কি ছাজেষ্ট কৰে তেওঁলোকক যে তেওঁলোকে ষ্ট্ৰীম বাছনিৰ ক্ষেত্ৰত কেনেকৈ নিজকে সাজু কৰা উচিত? প্ৰথমতে যেতিয়া ছাপ'জ ক্লাছ 10 যেতিয়া পাছ কৰিলে হয়, তেতিয়া অপশ্যনছ থাকে যে মই কেমেষ্ট্ৰি ছায়েন্সত যাম, কমাৰ্চত যাম নে আৰ্টছত যাম। আমাৰ ট্ৰেডিশ্যনেল ৱে 3টা ব্ৰাঞ্চেছ থাকে। তো মই কিছুমান এডভান্টেজেছবোৰ কৈ দিওঁ ব্ৰাঞ্চৰ, বেছি বেটাৰ হ'ব। যেনেকৈ এতিয়া মই যদি ছায়েন্সত যাওঁ, যদি মই PCM লওঁ, ফিজিক্স কেমেষ্ট্ৰি মেথছ যদি মোৰ ছাবজেক্টছ থাকে তেতিয়া মোৰ অপশ্যনছ কিছুমান বেছি খুলি যায়। যেনেকৈ মই ধৰি লওক ইঞ্জিনিয়াৰিঙৰ ফালে যাব পাৰোঁ, ইয়া মই ইন ফিউচাৰ গৈ কিনে মই এইটো ছায়েন্স লৈ কিনে মই আৰ্টছতো যাব পাৰোঁ, ইয়া কমাৰ্চতো যাব পাৰোঁ, ইঞ্জিনিয়াৰিং কৰিব পাৰোঁ, তো বহুতখিনি মেডিকেলো কৰিব পাৰোঁ। যদি PCB লয় PCM ল'লে ইঞ্জিনিয়াৰিং কৰিব, আৰু PCB লয় যদি ডেফিনেটলি মেডিকেলত যাব পাৰিব। কিন্তু ইয়াত এটা বস্তু আহি যায় যে মোৰ ওচৰত অপশ্যনছ খুলি যায়, কিন্তু তাৰ লগতে মই চাব লাগিব যে মোৰ ষ্ট্ৰেংথ কি, মোৰ স্কিল কি। মই মেথমেটিক্সত ভাল হ'ব লাগিব যদি মই ইঞ্জিনিয়াৰিঙত যাওঁ। যদি মোৰ মেথছ ক্লিয়াৰ নহয়, মোৰ কনচেপ্ট ক্লিয়াৰ নাই, তেতিয়া ডেফিনেটলি মই মেথছত ভাল কৰিব নোৱাৰিম। চ' এটা ছাজেশ্যন এইটো থাকিব যে ক্লাছ 10ৰ পিছত চেষ্টা কৰিব লাগে যে য়েছ ছায়েন্সত ল'ব লাগে, কিন্তু এই বুলি মোৰ ষ্ট্ৰেংথ নাই মেথছত, ইয়া ছায়েন্সত মোৰ ষ্ট্ৰেংথ নাই, মই মোৰ ফ্ৰেণ্ড চাৰ্কেলে লৈছে ছায়েন্সত, ময়ো ছায়েন্সত গুচি গ'লোঁ, সেইটো হ'ব নালাগে। যদি মোৰ ষ্ট্ৰেংথ আছে, মোৰ স্কিল আছে, মোৰ মনো আছে কৰিবলৈ, তেতিয়া ডেফিনেটলি আই শ্বুড গ' ফৰ ছায়েন্স। আৰু এটা বস্তু আহিলে ছায়েন্স, মই এতিয়া নকওঁ যে মই এম্বাচাডাৰ ছায়েন্সক প্ৰমোট কৰিবলৈ কাৰণে। আৰু এটা অপশ্যন আছে, যেনেকৈ ধৰি লওক এতিয়া আজিকালি বহুতখিনি ষ্ট্ৰীম খুলি গৈছে। এতিয়া যেনেকৈ ধৰি লওক মই যদি আৰ্টছত যাওঁ,
তো ডেফিনেটলি মই আৰ্টছত গৈ কিনে বহুতখিনি স্কোপ খুলিব পাৰে যেনেকৈ UPSC এক্সামিনেশ্যনছ আছে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনছ আছে মই MBA কৰিব পাৰোঁ ভাল ভাল ইনষ্টিটিউটৰ পৰা MBA কৰি ওলালে ভাল জব পাৰ্চপেক্টিভ থাকে আজিকালি কি হয় আপুনি ক্লাছ 10 পাছ কৰাৰ পিছত চব পেৰেণ্টছৰ এটাই ফ'কাছ থাকে যে ফিউচাৰত গৈ সি কি জব প্ৰস্পেক্টাছ কি হ'ব ইয়াক গ্ৰেজুৱেশ্যন কৰি কিনে সি কি চাকৰি কৰিব ইয়া চলিব নে নচলিব চ' এটা আগত আছিলে যে এডুকেশ্যন ল'ব লাগে বাট এতিয়া আজিকালি হ'ল এডুকেশ্যন জব বেছড এডুকেশ্যন চ' ইয়াত এনেকুৱা নহয় যে মই শিক্ষাই চাকৰি দিব ত' সেইটো মেইন অবজেক্টিভিটি আজিকালি চবৰে হৈ গৈছে আৰু এটা বস্তু হৈ গ'ল কি আজিকালি ধৰি লওক আপোনাৰ ইনফৰমেশ্যন ইজিলি এভেইলেবল চবৰে হাততে মোবাইল আছে চবৰে হাততে গুগল আছে ইজিলি চাৰ্চ কৰিব পাৰে এতিয়া আমি যেতিয়া চাৰ্চ কৰোঁ আমি সদায় এইটো চাৰ্চ কম্পেয়াৰ কৰিব লাগে এনেকুৱা নহয় যে কোনোবা এটা চাইটে লিখি দিলে যে আপুনি এইটো ব্ৰাঞ্চ গ'লে এইখিনি ফেচিলিটিজ আছে এভেইলেবল তো সেইটোও চাব লাগিব যে আমাৰ কাণ্ট্ৰিত এইখিনি পঢ়া সুবিধা আছে কি নাই যদি এইখিনি পঢ়া সুবিধা নাই তেতিয়া আমি মিছামিছি আগত গৈ কি কৰিম ফিউচাৰ কি কৰিম যদি মোৰ এইটো অপশ্যনে নাই যে মই গৈ মাষ্টাৰ পঢ়িবলৈ একো নাই ইয়া বেচেলাৰ্ছ পঢ়িবলৈ একো নাই মই হাই ছেকেণ্ডেৰীটো মোৰ মিছামিছি কিবা এটা ব্ৰাঞ্চ লৈ কিনে মই ৱেষ্ট কৰি ল'লোঁ চ' সেই ৱেষ্ট কৰিব নালাগে তো মোৰ ফাৰ্ষ্ট অফ অল যেতিয়া ক্লাছ 10 পাছ কৰিলোঁ ডেফিনেটলি উই শুড গ' ফৰ ছায়েন্স উইথ মেথছ কেলৈ কৈ আছোঁ কেলৈ কি চাই লওঁ আজিকালি যেনেকৈ BCA MCA এইবোৰ কোৰ্চ আহিছে যিখিনি আপোনাৰ কম্পিউটাৰ এপ্লিকেশ্যনত আজিকালি কম্পিউটাৰ এপ্লিকেশ্যন ITত বহুত চাকৰি আছে তো ডেফিনেটলি আপোনাক কম্পিউটাৰ ছায়েন্সৰ ডিগ্ৰী লাগিব তো মেক্সিমাম এটা ৰং কনচেপ্ট আহি গৈছে যে BCA কৰি ল'লে আমি কাম হৈ গ'ল কিন্তু BCA উইথ ক্লাছ 12 মেথমেটিক্স আপুনি চাব তেজপুৰ ইউনিভাৰ্চিটি যেতিয়া BCA এডমিশ্যন দিয়ে সিহঁতি কয় যে 12ৰ মেথমেটিক্স লাগিব ডেফিনেটলি যদি কম্পিউটাৰ ছায়েন্সৰ ফিল্ডত কাম কৰিব যায় তো আপোনাৰ মেথমেটিক্স নহ'লে আপুনি তাত গ্ৰ' কৰিব নোৱাৰে তো এইখিনিও পাছলৈ যদি কোনোবাই বেংকিঙত যাবলৈ খোজে তেতিয়াও মেথছ যথেষ্ট য়েছ মেথছ লাগিবই মেথছ যদি থাকে তেতিয়া আপোনাৰ বেংকিং ছেক্টৰ হৈ গ'ল আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ হৈ গ'ল বহুতখিনি বস্তু ওলাই আহে মেথছ অকল ট্ৰেডিশ্যনেল এডুকেশ্যনৰ কাৰণে নহয় আপোনাৰ স্কিলৰ কাৰণে যদি মই মেথছে নপঢ়িলোঁ ক্লাছ 10ৰ পৰা লৈ কিনে মোৰ ডিগ্ৰীলৈকে ক'তো মেথছে নপঢ়িলোঁ ডেফিনেটলি ইট উইল ইম্পেক্ট নিশ্চয় মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম এই বিষয়টো মোৰ এই মুহূৰ্তত প্ৰদ্যুম্ন ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি প্ৰথমতে একেবাৰে আৰম্ভণিৰ পৰা গৈছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ষ্ট্ৰীম ছিলেকশ্যনৰ পৰা একেবাৰে তেওঁলোকে স্নাতকৰ দেওনা পাৰ হৈ তেওঁলোকে নিজক সংস্থাপিত কৰালৈ এতিয়া ষ্ট্ৰীম ছিলেকশ্যনৰ ক্ষেত্ৰত ক্লাছ 10ৰ মাৰ্কছে কিমান ভূমিকা পালন কৰে বুলি আপুনি ভাবে কাৰণ বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা দেখা যায় ক্লাছ 10ৰ তেওঁলোকৰ য'ত মাৰ্কছ বেছি হয় তেওঁলোকে সেইফালে ধাৱমান হয় কিন্তু মাৰ্কছে ৰোল প্লে কৰেনে আপোনাৰ মতে মাৰ্কছে মোৰ হিচাপত মানে মোৰ যোনটো পাৰ্চনেল অপিনিয়ন তাত মেটাৰ নকৰে স্পেচিয়েলি ক্লাছ 10 আৰু 12ৰ যোনকেইটা এক্সাম হয় সেইকেইটা অভাৰ হাইপড আপুনি যদি চাই পিছৰ ভৱিষ্যতৰ এতিয়া ধৰি লওক ক্লাছ 10ত হওক বা 12ত হওক 90% 95% পালেতো ক'তো ডাইৰেক্ট একো চাকৰি নাপায় চৰকাৰী চাকৰিৰ কাৰণে কম্পিটিটিভ এক্সাম দিব লাগিব কৰ্পৰেট চাকৰিৰ কাৰণেও তেওঁলোকে আকৌ MBA কৰিব বা নানা ধৰণৰ BTech বা বেলেগ ডিগ্ৰী কৰি পাব গতিকে 10 আৰু 12ৰ মাৰ্কছৰ মিনিমাম এটা দৰকাৰ হয় কিছুমান এক্সামত এটা মানে 60% কিছুমান ক্ৰাইটেৰিয়া থাকে তাৰ বাহিৰে বৰ বিশেষ ভূমিকা নাথাকে আচলতে জ্ঞানটো মেইন হয় এতিয়া আমাৰ গোটেই চিষ্টেমটো এনেকুৱা হৈ গৈছে যে মাৰ্কছৰ প্ৰতি ইমানে আমি ফ'কাছ কৰোঁ যে জ্ঞানখিনিত আমি অলপমান আমাৰ ফ'কাছটো নাইকিয়া হৈ যায় যে 90% 95% 98% আনিব লাগে চ' সেইকাৰণে মাৰ্কছটো বহুত বেছি মেটাৰ নকৰে এতিয়া 2 নম্বৰ কথাটো হ'ল যে মাৰ্কছৰ বেচিছত ষ্ট্ৰীম ছিলেকশ্যন চ' মোৰ হিচাপত ষ্ট্ৰীম ছিলেকশ্যনটো আমি কৰিব লাগে আমাৰ ফিউচাৰটো চাই যে আমি ফিউচাৰত কি বিচাৰিছোঁ যদি ছাপ'জ কোনোবা এজন ছাত্ৰই তেওঁৰ ফিউচাৰটো হ'ল যে মই চৰকাৰী চাকৰিয়ে কৰিম তেতিয়া তেওঁ ছায়েন্স লয় আৰ্টছ লয় কমাৰ্চ লয় বৰ বেছি মেটাৰ নকৰে বিকজ যিকোনো চৰকাৰী চাকৰিৰ কাৰণে তেওঁ কম্পিটিটিভ এক্সামত বহিব লাগিব তাৰ কাৰণে এটা নিৰ্দিষ্ট চিলেবাছ থাকে সেইধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব চ' সেইটো ফালৰ পৰা নকৰে যদি তেওঁ ভাবে যে নহয় তেওঁ এটা স্পেচিফিক আছে যে নহয় মই এজন ইঞ্জিনিয়াৰ হ'ম বা মই এজন ডক্টৰ হ'ম চ' একৰ্ডিংলি তেওঁ ছায়েন্স ল'লে উইথ বায়'লজি ল'লে যদি ডক্টৰ হওক মেডিকেল লাইনত যাব বিচাৰে যদি ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰে তো ফিজিক্স কেমেষ্ট্ৰি মেথছ ল'লে যদি ভাবে যে নহয় মই ধৰক মই ফাইনেন্সিয়েল ছেক্টৰত যাব বিচাৰোঁ চ' সেইধৰণে তেওঁ কমাৰ্চ ল'ব পাৰে চ' দুটা বস্তুৰ ওপৰত ডিপেণ্ড কৰিব এটা হ'ল যে তেওঁ ভৱিষ্যতৰ প্লেনিংটো কি ধৰণৰ চাকৰি তেওঁ বিচাৰে 2 নম্বৰ কথাটো হ'ল যে তেওঁ সেইটো বলেৰে পাৰিব নোৱাৰে ইণ্টাৰেষ্ট এণ্ড এবিলিটি চ' বেছড অন ইণ্টাৰেষ্ট এণ্ড এবিলিটি মানুহে ষ্ট্ৰীমটো ছিলেক্ট কৰিব লাগে বিকজ এতিয়া যদি তেওঁ UPSC দিয়ে বা APSC দিয়ে তেওঁ ছায়েন্স পঢ়িছে কমাৰ্চ পঢ়িছে আৰ্টছ পঢ়িছে তাত কোনো তাত
মানে ডিফাৰেঞ্চ নাহে কিন্তু তেওঁ ডক্টৰ হ'ব বিচাৰিছে তেওঁ আৰ্টছ লৈতো তেওঁ ডক্টৰ হ'ব নোৱাৰে নিশ্চয় গতিকে ইণ্টাৰেষ্ট এণ্ড এবিলিটি সেইটোৰ ওপৰত তেওঁ ষ্ট্ৰীম চিলেক্ট কৰিব পাৰে কিপিং দি ফিউচাৰ ইন মাইণ্ড ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম মই এই মুহূৰ্তত পলি বৰগোহাঁই আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া বিগত 2 বছৰ পৰিৱেশটো অলপমান বেলেগ বিগত 2 বছৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাই দিব পৰা নাই তাৰপাছত তেওঁলোকৰ ষ্ট্ৰীম চিলেকশ্যনৰ কথা আহিলে তেওঁলোকে পৰীক্ষাৰ ফলাফলৰ এতিয়া আমি যিটো কথা সুধিছোঁ যে তেওঁলোকৰ মাৰ্কছ চাই পেলাই তেওঁলোকে ষ্ট্ৰীম চিলেকশ্যন কৰে কিন্তু এতিয়াতো সেইটো সুবিধাও নাই তেওঁলোকৰ ক্লাছ 9ৰ পৰা নম্বৰ আহিব 10ৰ টেষ্টৰ পৰা নম্বৰ আহিব ইত্যাদি ইত্যাদি গতিকে তেওঁলোকৰ এইবাৰ হয়তো মাৰ্কশ্বিটখন এটা বেলেগ ৰূপ ল'ব আৰু তাৰ পাছত তেওঁলোকে মাৰ্কছ বেছড তেওঁলোকে ষ্ট্ৰীম চিলেকশ্যন কিমান হয় সেইটো আমি নাজানো সেয়া যি নহওক কিন্তু সাধাৰণ অৱস্থাত যদি আমি চাওঁ তেতিয়াহ'লে ক্লাছ 10ৰ বা 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰী যি একেবাৰে নতুনকৈ মেট্ৰিক পাছ কৰিছে তেওঁ ষ্ট্ৰীম চিলেকশ্যন কৰিবলৈ কিমান দূৰ সক্ষম বুলি আপুনি ভাবে বা তেওঁলোকক ষ্ট্ৰীম চিলেকশ্যন কৰি দিয়াৰ ক্ষেত্ৰত কোনে ভূমিকা লোৱাটো উচিত বুলি আপুনি ভাবে সুন্দৰ কুৱেশ্যন এইখিনিতে মই কওঁ তুমি যেনেকৈ কৈছা লাষ্ট 2 yearsত আমাৰ টোটেলি চিটুৱেশ্যনটো চেঞ্জ হৈ গৈছে আমি আগতে ভাবিছিলোঁ ক্লাছ 10 বা 12ৰ যোনটো মাৰ্কছ ছিষ্টেম আছিলে আমাৰ সেইটোৱে তেওঁলোকৰ কেৰিয়াৰটোত তেওঁলোকে কোনটো ষ্ট্ৰীমত যাব বা তেওঁলোকে কোনটো কেৰিয়াৰ চুজ কৰিব সেইটোৰ ওপৰত বহুতখিনি ইম্পেক্ট আছিল কিন্তু এতিয়া যিহেতু তুমি যেনেকৈ কৈছা আমাৰ মাৰ্কিং ছিষ্টেমটো টোটেলি ডিফাৰেণ্ট হৈ গ'ল ক্লাছ 9, 10 চবৰে মাৰ্কছ আমাৰ এতিয়া এড হৈ আছে মই ভাবোঁ এই ক্ষেত্ৰত পেৰেণ্টছৰো অলপ ভূমিকা বহুত আছে যোনখিনি 12 ষ্টুডেণ্ট বেছিকেলি আমি গ্ৰেজুৱেশ্যন পাছ কৰাৰ পাছত তেওঁলোকে এটা সিদ্ধান্ত ল'ব পৰা অৱস্থাত যায় কিন্তু মেট্ৰিক পাছ কৰা ষ্টুডেণ্ট ক্লাছ 10 আৰু 12ৰ ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মই ভাবোঁ আজিৰ ডেটত পেৰেণ্টছৰ ভূমিকা বেছি হৈ গৈছে আগতে যেনেকৈ টিচাৰৰ ভূমিকা মই ভাবোঁ এতিয়া 70-30 হৈ গৈছে টিচাৰৰ ভূমিকা যেনেকৈ ক্লাছত 70% যিহেতু অনলাইন ক্লাছো হৈ আছে মই ভাবোঁ 30% পেৰেণ্টছৰ এইখিনিত ভূমিকা বহুত বেছি আছে আৰু তেওঁলোকৰ এই ক্ষেত্ৰত আৰু এটা ক'ব পাৰিম এটা মই ছাজেশ্যন দিব বিচাৰোঁ যোনখিনি ক্লাছ 10 আৰু 12ৰ ষ্টুডেণ্ট তেওঁলোকে কাৰোবাক দেখি মানে ফ'ল' নকৰিব যাতে ওচৰৰ কোনোবা আমাৰ পেৰেণ্টছো বহুত কেইজনে ছাজেষ্ট কৰে যে পিতৃ মাতৃ যে ছাইডৰ ল'ৰাটোৱে দেখোন ইমান ভাল কৰিলে এইটো ফিল্ডত গৈ তুমি এইটো ফিল্ড চিলেক্ট কৰা কিন্তু মই সেইটো ক্ষেত্ৰত ক'ব খোজোঁ ফ'ল' কৰিব নালাগে যে কোনোবা দাদা বাইদেৱে কোনোবাই যোনটো ফ'ল' কৰিছে তুমি সেইটো ফ'ল' নকৰিবা ছেকেণ্ডলি ইণ্টাৰেষ্ট যেনেকৈ আমাৰ দুইজন জয়নেল ছাৰ আৰু পদ্মা ফুকন ছাৰে কৈছে যে ইণ্টাৰেষ্টটো খুব ইম্পৰ্টেণ্ট এতিয়া আজিৰ যুগত আমি ক'ব পাৰোঁ অনলাইনে আমাক বহুতখিনি বস্তু শিকাই গ'ল মানে পেণ্ডেমিকে আমাক বহুত বস্তু শিকাই গ'ল আমি যিখিনি আমাৰ ব্লকেজ আছিলে মাইণ্ডত আমি ভাবোঁ এতিয়া খোল খাই গৈছে আমি এতিয়া বস্তুবোৰ বেলেগ এটা দিশত চাবলৈ পৰা হৈছোঁ এতিয়া যুগটো হৈছে স্কিল বেছ ইণ্টাৰেষ্টৰ যুগ তোমাৰ যদি তুমি কোনোবা এজনক দেখি পিনি আৰু এটা ক্ষেত্ৰত আমাৰ খুব এটা ভুল কৰা দেখা যায় ষ্টুডেণ্টবোৰে চেলাৰী তেওঁলোকে আজিকালি কেৰিয়াৰটো চুজ কৰোঁতে ভাবে যে মই নহয় মই MBA কৰিম বা মই এইটো লাইনত যাম এইটো লাইনত চেলাৰী পেকেজটো ইমান বেছি কিন্তু পাছত গৈ দেখা যায় যে তেওঁলোকে পস্তাই থাকিব লাগে যে মই কিয় এইটো কাৰণ এইটো সময় ইমান ক্ৰুচিয়েল টাইম এইটো তুমি যদি এটা ডিচিশ্যন লৈছা সেইটোৱেদি গোটেই লাইফ লং তুমি সেইটো চলি থাকিব লাগিব চেঞ্জ কৰা স্ক'পটো নাথাকেগৈ চ' এই ক্ষেত্ৰত পেৰেণ্টছৰ ভূমিকা অতি বেছি আৰু ইণ্টাৰেষ্ট কেনেকৈ ডেভেলপ কৰা হৈ যাব তাৰ কাৰণে মই ভাবোঁ চব ষ্টুডেণ্টে ক্লাছ 10 হওক 12 হওক এটা তেওঁলোকে শ্বৰ্ট এনালাইচিছ কৰি ল'ব লাগে নিজৰ ষ্ট্ৰেংথ উইকনেছ অপৰচুনিটি এণ্ড থ্ৰেট মই কিহত ভাল সেইটো খুব দৰকাৰী যে ক্লাছ 10 আৰু 12ত তেওঁলোকে ছায়েন্সৰ ছাবজেক্টকেইটাত বেছি মাৰ্কছ পাইছে সেইটো মিনিং এইটো নহয় যে তেওঁ ছায়েন্স পঢ়িব ছায়েন্স ষ্ট্ৰীমলৈ যাব এইটো নহয় এইটোৰ খুব ক্ষেত্ৰত মই ভাবোঁ এইটোত তেওঁলোকৰ ইণ্টাৰেষ্টটো য'ত থাকে মানুহে মই ভাবোঁ আজিৰ যুগটো এনেকুৱা অকল যে তুমি ডাক্তৰ বা ইঞ্জিনিয়াৰ হৈ পিনে তুমি ছাকচেছফুল হৈছা সেইটো ক'ব নোৱাৰা ইমান আমাৰ পৃথিৱীখন আমাৰ কাৰণে অ'পেন হৈ গৈছে আমি ইয়াত থাকি পিনে আমি এটা চিম্পল আমি যদি ডিগ্ৰী কৰোঁ মাষ্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যনো কৰোঁ তাৰ লগতে যে আমি স্কিল বেছ কিছুমান যদি ভাল ইউনিভাৰ্চিটি ভাল IIT ভাল ইউনিভাৰ্চিটি আমাক কিছুমান কি কৰিছে ডিপ্ল'মা ক'ৰ্চ দি আছে আমি সেইবিলাকক যিহেতু এতিয়া অনলাইন এতিয়া আৰু সুবিধা আমি যিহেতু ঘৰতে বহি বিচাৰি যাব নালাগে চ' আমি কেনেকুৱা এটা ক'ৰ্চ কৰি পিনিও তেওঁলোকে লাইফটো কিন্তু ধুনীয়াকৈ চলাই যাব পাৰে আজিকালি কাৰণ অপৰচুনিটি আমাৰ কাৰণে বহুত বাঢ়ি গৈছে আৰু এই ক্ষেত্ৰত এটা ক'ব লাগিব তেওঁলোকে ষ্টুডেণ্টখিনিক মই স্পেচিয়েলি কওঁ তেওঁলোকে এব্ৰাপ্টলি এটা ডিচিশ্যন যাতে নলয় কোনোবা এখন ইউনিভাৰ্চিটিত কোনোবা এখন কলেজত এডমিশ্যন লোৱাৰ আগতে গোটেই ডিটেইলছটো চাওক
ছাপ'জ ক'ৰবাত যেনেকৈ ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'ব গৈছে তেওঁলোকে ইঞ্জিনিয়াৰিঙত এডমিশ্যন লোৱাৰ লগে লগে চাওক কি তেওঁলোকে সেই কলেজখন AICT ৱেবছাইটত আছেনে নাই ৱেবছাইট বা এটা কোৰ্চ ল'ব গৈছে ইঞ্জিনিয়াৰিঙৰ কোনোবা এটা ডিগ্ৰী ল'ব গৈছে সেই কোৰ্চটো এফিলিয়েটেড হয়নে নহয় AICTৰ সেইখিনি বস্তু চালি জাৰি চোৱাটো খুব দৰকাৰী এইটো নহয় যে যেনেকৈ আমি কৈছোঁ যে অনলাইন হোৱাৰ কাৰণে আমি ভালো হৈছে বেয়াও আছে বহুতখিনি কিন্তু মানে ক'বলৈ বেয়া হয় বহুতখিনি বস্তু পাবতগজা বস্তুও আছে যোনখিনি আমি গম নাপাওঁ যে সঁচাকৈ সঁচানি মিছা সেইখিনি চোৱাৰো দায়িত্ব কিন্তু ষ্টুডেণ্টখিনি এই সময়টোতে বহুত ক্ৰুচিয়েল সময় হয় এইটো টাইম খুব এবাৰপলি ডিচিশ্যন লোৱাতকৈ মই ভাবি গুণি পেৰেণ্টছেও এইখিনিত সহায় কৰক পেৰেণ্টছে যদি নোৱাৰে পেৰেণ্টছ যদি সিমানখিনি সক্ষম নহয় ওচৰৰ জনা শুনা মানুহৰ ওচৰলৈ যাওক আৰু এই ক্ষেত্ৰত USTM মই আনিবই লাগিব USTM আমাৰ সুন্দৰ আমাৰ কাউন্সেলিং চেল এটা আছে তাতে যদি কোনোবাই গৈ পিনি যদি আমাৰ কাউন্সেলৰ লগত কথা পাতিব বিচাৰে তেওঁলোকক এই ক্ষেত্ৰত কিন্তু সহায় কৰিব আৰু USTM অনলাইন কেনেধৰণে সেৱা আগবঢ়াই আছে আমাৰ ৱেবছাইটত গৈ পিনি চাব পাৰে আমাৰ ৱেবছাইটটো হৈছে www.ustm.ac.in তাত গৈ পিনি যদি চাই আমাৰ গোটেই কোৰ্চ ডিটেইলছ পাব কোৰ্চ ডিটেইলছ পাব তেওঁলোকে কোৰ্চত ফুল্লি অনলাইন এডমিশ্যন হয় সেইটোৰ উপৰিও এডমিশ্যনৰ কাৰণে মই যোৱাই নাই মই কৈছোঁ যে তেওঁলোকে যদি কাউন্সিলৰ সৈতে তেওঁলোকে কোনটো কোৰ্চ তেওঁলোকৰ কাৰণে ভাল কেৰিয়াৰৰ কাৰণে কোনটো চিলেক্ট কৰিব পাৰে সেইখিনি ধুনীয়াকৈ আমাৰ কাউন্সিলৰ লগত ফ্ৰীলি কথা পাতিব পাৰিব তেওঁলোকে আমাৰ কাউন্সিলাৰে তেওঁলোকক সহায় কৰিব নিশ্চয় আৰু এই ক্ষেত্ৰত আৰু এটা কথা ক'ব ষ্টুডেণ্টখিনি আৰু এটা মই এইখিনিতে এডভাইচ এটা দিব খোজোঁ তেওঁলোকে এতিয়া যিহেতু এই টাইমটো ক্ৰুচিয়েল টাইম এই টাইমটোত তেওঁলোকে নিজেও স্মাৰ্টফোনটোৰ সৎ ব্যৱহাৰ কৰক আজিকালি গুগলত আপুনি যদি এটা কোৰ্চৰ কথা মাৰে তাৰ কিমানখিনি অপশ্যনছ আছে অট'মেটিকলি গোটেইখিনি ওলাই যায় আমি সেইখিনি বস্তু তেওঁলোকে সৎ ব্যৱহাৰ কৰক তেওঁলোকে পাইছে চাই পিনি লিষ্টটো চাওক চাই পিনি জনাৰ লগত গুণীজনৰ লগত তেওঁলোকে ডিছকাছ কৰক ডিছকাছ কৰি পিনি এটা ডিচিশ্যনলৈ আহক আদাৰৱাইজ তেওঁলোকে এইটো সময়ত যোনটো ডিচিশ্যনে ল'ব এই ডিচিশ্যনটোৱে তেওঁলোকৰ গোটেই লাইফ লঙৰ কাৰণে কিন্তু এটা ইম্পেক্ট ৰাখি যাব চ' মই ভাবোঁ মোৰ ৰিকুৱেষ্ট হয় সকলো ষ্টুডেণ্ট বা তেওঁলোকৰ যোনে চাই আছে অভিভাৱক তেওঁলোকক কিন্তু এই ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব নিশ্চয় আৰু আপুনি এটা ভাল কথা কৈছে এইটোৱে যে এইখিনি সময়ত লোৱা এটা ভুল সিদ্ধান্তই কিন্তু আগন্তুক 60-70-80 বছৰলৈ তেওঁলোকক ভোগাব পাৰে গতিকে এই সময়খিনি স্পৰ্শকাতৰ আৰু এই সময়খিনিত সিদ্ধান্ত লওঁতে নিজেই নহয় কেৱল অভিজ্ঞজনৰ পৰা আপুনি পৰামৰ্শ লওক লাগে সেয়া পিতৃ মাতৃ হ'ব পাৰে লাগে শিক্ষক হ'ব পাৰে বিভিন্নজনে আপোনাক বিভিন্ন পৰামৰ্শ আগবঢ়াব এটা ফোন আছে হয়তো মই ফোনটো ল'বলৈ বিচাৰিছোঁ তাৰপিছত মই পোনপটীয়া সম্প্ৰচাৰত যাম হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিব বিচাৰিছিল মই লখিমপুৰ ঢকুৱাখানাৰ পৰা কৈছিলোঁ হয় অলপমান ভলিউমটো বঢ়াই দিব হয় আমাৰ ল'ৰাটো তাৰমানে মেট্ৰিক দিবলৈ সাজু হৈ আছিলে কিন্তু দিবলৈতো নাপালে এতিয়া লগৰ কেইজনমানে তাৰমানে ছায়েন্সত এডমিশ্যন লৈছে আমাৰ ল'ৰাটোকো ছায়েন্সত এডমিশ্যন দিব পৰা হ'ব জানো এতিয়া মোক প্ৰথমতে কওক যে আগৰ পৰাই কি ছাবজেক্টত তেখেতে ইণ্টাৰেষ্ট আছে ক্লাছ 9ত ক্লাছ 8ত সি তাৰমানে 9ৰ পৰাই ছায়েন্স ল'ম বুলি কৈ আছিলে তাৰপিছত এতিয়াতো মাৰ্কশ্বিটত যদি কি নম্বৰ কেনেকুৱা পায় সেইটোতো গম নাপাম এতিয়া যদি ছায়েন্সৰ এডমিশ্যনটো লোৱা হয় তাতো যদি ৰিজেক্ট কৰে ঠিক আছে ক'ব তেওঁলোকে কি ক'ব প্ৰথমতে এতিয়া মেইন কথা হ'ল তাৰ ইণ্টাৰেষ্টটো কি এতিয়া যদি সি ক্লাছ 9ত ভালকৈ মেথছ পঢ়িছে ভালকৈ ছায়েন্স পঢ়িছে 9ৰ মাৰ্কছখিনি বহুত ভাল ডেফিনেটলি ছায়েন্সত এডমিশ্যন ল'ব পাৰিব কেলৈ কি গভৰ্ণমেণ্টে এতিয়ালৈকে একো তেনেকুৱা কাট অফ দিয়া নাই যে ছায়েন্সত এডমিশ্যন ল'বলৈ কাৰণে ইমানখিনি পাৰ্চেণ্টেজ লাগিব ইয়া কমাৰ্চত যাবলৈ এইখিনি পাৰ্চেণ্টেজ লাগিব যিহেতু পেণ্ডেমিক চিটুৱেশ্যন তো এতিয়ালৈকে একো ডিচিশ্যন তেনেকৈ অহা নাই আৰু আপোনালোকৰ যিটো মাৰ্কছ আহিব এই মাৰ্কছটো আপোনাৰ ষ্টুডেণ্টে এক্সাম দি পোৱা মাৰ্কছ নহয় এইটো এটা কেলকুলেটেড মাৰ্কছ হ'ব চ' ডেফিনেটলি তাত কিবা না কিবা অপশ্যনছ থাকিব ছায়েন্সত এডমিশ্যন ল'ব পাৰিব কিন্তু মেইন কথা হ'ল যে তাৰ ইণ্টাৰেষ্টটো ক'ত যদি ক্লাছ 9ত সি মেথছ পঢ়িছে মেথছত ভাল মাৰ্কছ পাইছে ইয়া ছায়েন্সত ভাল কাম কৰিছে ইয়া কিবা প্ৰেক্টিকেল ভালকৈ কৰিছে ইয়া প্ৰজেক্ট কিবা ভালকৈ কৰিছে তাৰ মনত আছে যে মই কিবা এটা কৰিব বিচাৰিছোঁ তো ডেফিনেটলি সি এডমিশ্যন পাবই যদি ইণ্টাৰেষ্ট নাই আপোনালোকে চেষ্টা কৰি কিনে ঠিক আছে আপুনি 11-12 ছায়েন্স পঢ়াই দিলে আমি বহুত দেখিছোঁ যে ক্লাছ 10লৈকে ভাল পঢ়ি আহে 60% 65% পাই যায় ছাপ'জ মই কৈছোঁ জাষ্ট এন এভাৰেজ 65% পোৱা ল'ৰাটো যেতিয়া সি ক্লাছ 11ত যেতিয়া সি ছায়েন্সত এডমিশ্যন লয় কি সেইটো বহুত ডিফাৰেঞ্চ আহি যায় মেথমেটিক্সত যেনেকৈ এতিয়া আমি নৰ্মেলি ক্লাছ 10ত কওঁ জেনেৰেল ছায়েন্স কৈ দিওঁ আৰু ইয়াত যেতিয়া ক্লাছ 11-12ত আহিব তাৰ ছায়েন্সৰ ভাগ ছাবজেক্টছ হৈ যাব তো তাত দেখা পাওঁ যে কি মাৰ্কছ কমি আহে
তো পিছত ফিউচাৰত গৈ কিনে কি হয় সি মেডিকেলৰ কাৰণে এলিজিবল নহয় ইয়া ইঞ্জিনিয়াৰিঙৰ কাৰণে এলিজিবল নহয় তো সেই বস্তুটো হ'ব নালাগে তো ইণ্টাৰেষ্ট থাকিলে ডেফিনেটলি আপোনাৰ 11-12ৰ মাৰ্কছখিনি বাঢ়িব আৰু ইন ফিউচাৰত গৈ ভাল পাৰ্সপেক্টিভছ পাব নিশ্চয় আৰু ভাল কথা এটা আপুনি কৈছে মই এইখিনিতে ক'বলৈ বিচাৰোঁ যিগৰাকী লোকে ফোন কৰিছে হয়তো তেখেত এগৰাকী পিতৃ আজিৰ আমাৰ অতিথি আবুদ্দিন ছাৰে যিটো কথা ক'লে যে ইণ্টাৰেষ্টটো খুব ডাঙৰ বস্তু কাৰণ মই নিজেই ভুক্তভোগী এখন বিজ্ঞানৰ কিতাপ আছিল আমাৰ তাৰ ভলিউমটো ইমানখিনিমান আছিল তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে সেই বিজ্ঞানৰ কিতাপখন 4 ভাগ হৈছে আৰু এখনৰ ভলিউমৰ ইমান আৰু তাৰে 3-4খন কিতাপ পঢ়িব লাগে গতিকে যিখন আমি বিজ্ঞান পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰীত কিন্তু এখন বিজ্ঞান হৈ নাথাকে সেইখন ফিজিক্স কেমেষ্ট্ৰি জুলজি বটানী 4টা ভাগত বিভক্ত হয় গতিকে আপুনি এইটো চিন্তা কৰি লওক কাৰণ আৰু এটা কথা ইণ্টাৰেষ্ট ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে একানপতীয়াকৈ লাগি থাকিব পাৰিবনে নাই অংকটো সমাধান যেতিয়ালৈকে নোলায় তেতিয়ালৈকে তেওঁ লাগি থাকিব পাৰিবনে নাই বা ফিজিক্স যেতিয়া তেওঁ পঢ়িব তেতিয়া তেওঁৰ সূত্ৰটো যেতিয়ালৈকে সমাধান নহয় তেওঁ লাগি থাকিব পাৰিবনে নাই কাৰণ প্ৰত্যেকজন ছাত্ৰ বা প্ৰত্যেকগৰাকী ছাত্ৰীৰে এটা নিৰ্দিষ্ট ইণ্টাৰেষ্ট থাকে যিটোত তেওঁ একানপতীয়াকৈ লাগি থাকিব পাৰে সেইটো আৰ্টছৰ হ'ব পাৰে ছায়েন্সৰ হ'ব পাৰে মিউজিক হ'ব পাৰে বিভিন্ন হ'ব পাৰে গতিকে সেইটো আপোনালোকে এনালাইজ কৰি লওক এবাৰ সেইটো সুবিধা হ'ব নিশ্চয় আৰু এটা ফোন আছে ফোনটো ল'বলৈ বিচাৰিছোঁ হেল্ল' হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে কি সুধিব বিচাৰিছে মই চাংচাৰীৰ পৰা কৈছোঁ হয় মই সুধিব বিচাৰিছোঁ মোৰ ছোৱালীজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলে হয় পৰীক্ষাটো গমেই পালে কি হ'ল হয় এতিয়া ছায়েন্সত পঢ়ি আছিল হয় এতিয়া ঘটনা হৈছে তাই মানে মেডিকেল কৰিম বুলি চিন্তা কৰিছে কিন্তু ঘটনা হৈছে মেডিকেলত ধৰা আপুনি ইমান টাফ কণ্ডিশ্যন নাপাবও পাৰে সেইটোত আৰু 100% মই চিন্তা কৰিছোঁ যে নেক্সট অপশ্যন মই BSc নাৰ্ছিংটো চিন্তা কৰিছিলোঁ হয় এতিয়া ধৰক BSc নাৰ্ছিংটো চিন্তা কৰিলে তাই আজিকালিতো জানে জব অৰিয়েণ্টেড এডুকেশ্যন বাকীটো বেলেগ একো কথা নহয় হয় এতিয়া কথা BSc নাৰ্ছিংটো কৰিলে আপোনাৰ জব ফেচিলিটিজটো কেনেকুৱা আৰু কিদৰে মানে প্ৰচেছত যাব লাগিব ঠিক আছে ভাল প্ৰশ্ন মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে এটা ছেকেণ্ড অপশ্যনো ভাবিছে কোনে ক'ব তেওঁৰ উত্তৰটো ছাৰ হয় আচ্ছা ক'ব পাৰি এইটো ডাঙৰ কথা আপুনি যিহেতু অলৰেডি ছেকেণ্ড অপশ্যন ভাবি লৈছে BSc নাৰ্ছিং আৰু অলৰেডি যদি আপোনাৰ ছোৱালীজনী যদি ভাবিছে যে মই মেডিকেল নাপালে মই নাৰ্ছিং কৰিম তো ডেফিনেটলি আজিকালি আমি দেখিছোঁ যে পেণ্ডেমিক চিটুৱেশ্যনত মেডিকেল চবতকৈ ডাঙৰ ৰিকুৱাৰমেণ্ট হ'ল মেডিকেল ফেচিলিটিজ মেডিকেল ৰিকুৱাৰমেণ্টে চবতকৈ বেছি আগবাঢ়ি আছে চ' নাৰ্ছিঙৰ ক'তো স্ক'প কম হৈ নাযায় চব হস্পিটেল হওক ক্লিনিকছ হওক চবতে নাৰ্ছিঙৰ দৰকাৰ হয়ে আৰু এনেকুৱা নহয় যে আপোনাৰ প্ৰাইভেট বহুত আছে সেইটো এটা আপুনি ভাল অপশ্যন ভাবিছে কিন্তু নেক্সট এটা কথা হ'ল যে মই ডক্টৰ আৰু নাৰ্ছ তাৰ ডিফাৰেঞ্চ এটা আছে আপোনাৰ ছোৱালীয়ে সেইটো ভাল পাব কি নাপায় ইয়া বেলেগ অপশ্যন আৰু আছে BDS আছে ফিজিঅ'থেৰাপি আছে বহুতখিনি আছে আৰু আজিকালি আপুনি মেডিকেল লাইনত যিখিনিও কৰে ৰেডিঅ'গ্ৰাফাৰ আছে বহুতখিনি আছে যিকোনো কোৰ্চ কৰক মেডিকেল লাইনত একো প্ৰব্লেম নাই ফাৰ্মাচিউটিকেল চবকে ৰাইজিং এইবোৰ বস্তু আজিকালি আপুনি ডিগ্ৰী লৈ লওক এটা চিম্পল চাৰ্টিফিকেট পালে লাইচেঞ্চ পালে আপুনি নিজৰ ফাৰ্মাচী খুলিব পাৰে আৰু চবেই জানো যে মেডিচিনত কিমান প্ৰফিট আছে কি আছে এট দি এণ্ড আপুনি যোনটো কৈছে জব অৰিয়েণ্টেড এডুকেশ্যন মেডিকেলত যিমান কোৰ্চ আছে অল আৰ জব অৰিয়েণ্টেড এডুকেশ্যন অনলি এতিয়া ডিপেণ্ড কৰিব আপোনাৰ ছোৱালীয়ে ভাল পাব নাপায় কোনটো ফিল্ডত গৈ যদি মই ডক্টৰ হ'ব বিচাৰিছোঁ তো ডেফিনেটলি কিবা না কিবা মোৰ ৰিজাৰ্ভেশ্যনছ থাকিব পাৰে তো আপুনি প্ৰথমত আপোনাৰ ছোৱালীৰ লগত কথা পাতক বুজাওক যে নেক্সট অপশ্যনটো কি হ'লে বেটাৰ হয় এনেকুৱা নহয় যে মই অকল BSc নাৰ্ছিং আৰু প্ৰথমবাৰ যদি কেনেবা আমি আশা নকৰোঁ কিন্তু যদি প্ৰথমবাৰ কেনেবাকৈ তেওঁ মানে কৃতকাৰ্য হ'ব নোৱাৰে তেওঁ দ্বিতীয়বাৰ চেষ্টা কৰিব পাৰে নিশ্চয় পাৰে চেষ্টা কৰিব গতিকে আৰু যিহেতু তেখেতে বিজ্ঞান পঢ়িছেই গতিকে হায়াৰ ছেকেণ্ডেৰী তেখেতে এইবাৰ ৰিজাল্ট নিশ্চয় তেওঁলোকে পাব গতিকে যদি আপোনালোকে মেডিকেল যাবলৈ খুজিছে এটা পজিটিভ এপ্ৰ'চ লৈ যাওক এটা পজিটিভিটি লৈ যাওক চেষ্টা কৰক ভালকৈ কিজানি হৈ যায় কি ঠিক এটা বিৰতিৰ সময় হৈছে এটা বিৰতি ল'ম তাৰপিছত পুনৰ উভতি আহিম দুগৰাকী ছাত্ৰী আছে প্ৰথমতে তেওঁলোকৰ পৰা প্ৰশ্ন ল'ম আৰু কিছু ফোন আছে মই ফোন ল'ম কিন্তু তাৰ আগতে এটা চমু বাণিজ্যিক বিৰতি খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে অধ্যয়ন আৰু আজি আমি কথা পাতি আছোঁ বিশেষকৈ 10+2 ছাত্ৰ ছাত্ৰী আৰু লগতে গ্ৰেজুৱেট লেভেলৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যত পৰিকল্পনাসমূহ কেনেধৰণে কৰা উচিত এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত এগৰাকী ছাত্ৰীৰ সৈতে সংযুক্ত হৈছোঁ তেখেত বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে শিৱসাগৰৰ পৰা
মই আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাৰ নামটো জনাব আৰু আপুনি কি সুধিব বিচাৰিছে আজি আমাৰ অতিথিসকলক প্ৰথমে মই ND24ক মোক এই সুযোগটো দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ হয় মই তেওঁলোকক পোনপটীয়া এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ মই শিৱসাগৰ জুনিয়ৰ কলেজৰ ছাত্ৰী মই মোৰ নাম ৰিচা কলিতা মই এগৰাকী বিজ্ঞান শাখাৰ ছাত্ৰী যিহেতু এতিয়া কোভিড পৰিস্থিতিৰ বাবে আমাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৰাজ্য চৰকাৰে বাতিল নপতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকে জুলাই মাহত আমাৰ ফলাফলসমূহ দিয়াৰো এটা সিদ্ধান্ত লৈছে এই কোভিড পৰিস্থিতিৰ বাবে ফলাফলসমূহ কেনেকুৱা ধৰণৰ হ'ব তাক লৈ আমি চিন্তিত হৈছোঁ সেয়ে মই বিজ্ঞান শাখাৰ ছাত্ৰী হিচাপে আজি অনুষ্ঠানত উপস্থিত থকা অতিথিকেইগৰাকীক মই সন্মানীয় অতিথিকেইগৰাকীক সুধিব বিচাৰিছোঁ যে মই বিজ্ঞান শাখাৰ ছাত্ৰী হিচাপে কেনেকুৱা ধৰণৰ কেৰিয়াৰ চুজ কৰিলে মোৰ ভৱিষ্যত জীৱনত সহায় হ'ব পাৰে আৰু তাৰ লগতে যিহেতু বাহিৰলৈ গৈ আমি এটা কিছুমান বা বেলেগ কিবা ক্লাছ কৰাটো অসম্ভৱ হৈ পৰিছে আৰু এতিয়া নতুন নতুন কিছুমান কোৰ্চো ওলাইছে যিবোৰৰ বিষয়ে আমি এতিয়া জ্ঞাত নহয় সেয়ে মই তেওঁলোকৰ পৰা জানিব তেনেকুৱা ধৰণৰ কিছুমান যোনবোৰ ৰিচা আপুনি কি পঢ়ি থকা বুলি ক'লে আকৌ এবাৰ কওক বিচাৰিছোঁ মই এবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰী আচ্ছা আপুনি ক্লাছ 12 এবাৰ পৰীক্ষা দিলে হয় কিন্তু পৰীক্ষা যিহেতু নহ'ল গতিকে তাৰ পাছত আপুনি কি কৰিব নহয় জানো সেইটোৱে বিচাৰিছে নিশ্চয় জানিবলৈ সেইটোৱে বিচাৰিছোঁ মানে কিছুমান নতুন কোৰ্চ ওলাইছে যোনবোৰ বিষয়ে আমি জ্ঞাত নহয় ইঞ্জিনিয়াৰিং মেডিকেলৰ বাহিৰেও কোনে ক'ব যেহেতু কৈছে ইঞ্জিনিয়াৰিং আৰু মেডিকেলত তাই ইণ্টাৰেষ্ট নহয় বুলি কৈছে আচলতে তাৰ বাহিৰেও যদি যাব খোজে তেতিয়াহ'লেতো দুটা থাকিব তাত প্ৰফেশ্যনেল কোৰ্চ নে জেনেৰেল গ্ৰেজুৱেশ্যন কৰিব বিচাৰিছে আৰু প্ৰফেশ্যনেল কোৰ্চ হ'লে যেনেকৈ মই ক'লোঁ আমি বি ফাৰ্ম কৰিব পাৰে তাৰ লগতে নাৰ্ছিং আছে আৰু এনেকুৱা বহুত অপশ্যন আছে যোনখিনি তেওঁ গৈ পিনি গুগলত এবাৰ চাব পাৰে তেওঁ ইণ্টাৰেষ্ট প্ৰথম কথা হৈছে এইখিনিতো আকৌ কম হয় যিহেতু ইণ্টাৰেষ্টটো খুব ইম্পৰ্টেণ্ট ছায়েন্সত পঢ়াৰ পাছত মেডিকেল ইঞ্জিনিয়াৰিঙৰ বাদেও তাই এইটো নহয় যে এব্ৰাপ্টলি এটা ডিচিশ্যন ল'ব ইণ্টাৰেষ্টটো খুব দৰকাৰ এইখিনিতে নাৰ্ছিং এটা খুব মানে ফেশ্বনেট কোৰ্চ হয় এইটো কাৰণে কিন্তু বহুত মানে মনোবল লাগিব মই যে লাইফত এইখিনি চেলেঞ্জ ল'ব লাগিব সেইখিনি কিন্তু এতিয়াই একচেপ্ট কৰি ল'ব লাগিব বস্তু সহজ চাকৰি নহয় তাৰ উপৰিও গ্ৰেজুৱেশ্যনৰ কাৰণে আছে BSc কৰিব পাৰে ইণ্টাৰেষ্ট অনুসৰি তেওঁ 12ত কোনটো ছাবজেক্টত যদি মেথছ ভাল নে বায়'লজি জিঅ'লজি ইণ্টাৰেষ্ট হয় তেওঁ কোনটো ছাবজেক্টত তেওঁ কোনটোখিনিত ভাল যেনেকৈ কৈছোঁ যদি ফিজিক্স বা কেমেষ্ট্ৰিত তেওঁ যদি অনাৰ্ছ ল'ব বিচাৰিছে তেতিয়াহ'লে তেওঁ মেথছত নিশ্চয় ভাল হ'ব লাগিব যদি তেওঁ জিঅ'লজি বুটানীত ল'ব বিচাৰে তেওঁ বায়'লজিত ভাল হ'ব লাগিব সেনেকৈ তেওঁৰ সেইখিনি ক্লিয়াৰ নহ'ল গতিকে সেই বস্তুৰ ওপৰত ডিপেণ্ড কৰি কিন্তু তেওঁ গ্ৰেজুৱেশ্যন কোৰ্চ এটা কৰিব পাৰে মেজৰ লৈ পিনি তাৰ উপৰি আৰু এটা কথা তেওঁ স্কিল ডেভেলপমেণ্ট কিছুমান ধৰি লোৱা তেওঁ যদি ছায়েন্স ষ্ট্ৰীমটো চেঞ্জো কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ প্ৰফেশ্যনেল কোৰ্চ ল'ব পাৰে যেনে BCA কৰিব পাৰে BCA এটা সুন্দৰ কোৰ্চ কিন্তু ছায়েন্সত থাকি পিনে BCA যদি মেথছত ভাল হয় মই ভাবোঁ তেওঁ BCA খুব এটা আজিৰ ডেটত কিন্তু BCAৰ স্ক'পটো খুব খোল খাই গৈছে সেইটো ক্ষেত্ৰত চ' সেইকেইটা কোৰ্চ আছে তেওঁ এটাকে মই ভাবোঁ তেওঁ প্ৰথম কথা আছে ইণ্টাৰেষ্টটো প্ৰথম চাই ল'ব লাগে ইণ্টাৰেষ্টটো মোৰ কিহত মই যিহেতু মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত যাব বিচৰাই নাই তেতিয়াহ'লে নেক্সট স্ক'পটো অপশ্যনটো হৈছে মোৰ স্ক'পটো মই ইণ্টাৰেষ্ট কিহত যদি মই টিচিঙত থাকিব বিচাৰোঁ তেতিয়াহ'লে তেওঁ গ্ৰেজুৱেশ্যন কৰি মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে কৰি পিনি নেট পৰীক্ষা দিব পাৰে সেইটো এটা সুন্দৰ স্ক'প আছে তাৰ পাছত কম্পিটিটিভ এক্সামৰ কাৰণে গ্ৰেজুৱেশ্যন কৰাৰ পাছত কম্পিটিটিভ এক্সামৰ কাৰণে তেওঁ প্ৰিপেয়াৰ কৰিব পাৰে সেইটো এটা স্ক'প আছে সেইকাৰণে মই কৈছোঁ তেওঁ ইণ্টাৰেষ্টটো আৰু যেহেতু তেখেতে গ্ৰেজুৱেশ্যন কৰিব পাৰে BSc তেখেতে কৰিব পাৰে মই প্ৰদ্যুম্ন ফুকন ছাৰৰ ওচৰলৈ আহিছোঁ এতিয়া তেখেতে যদি গ্ৰেজুৱেশ্যন কৰে BSc কৰে তাৰ পাছত তেওঁ যদি কম্পিটিটিভ এক্সামছৰ ফাললৈ যায় আমি বেংকিং ছেক্টৰ বাদ দিছোঁ আমি যদি APSC UPSCৰ কথা কওঁ এইটো প্ৰশ্ন সাধাৰণভাৱে আমাৰ আৰু এগৰাকী দৰ্শকে সুধিছিলে মেছেজ কৰি
যে APSC UPSC দিবলৈ যদি এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যত্ন কৰে তেওঁলোকৰ ষ্ট্ৰীমটোৱে কেনেকৈ সহায় কৰে সায়েন্স বা আৰ্টছে তেওঁলোকক বিপদত পেলাব পাৰে নেকি কোনোবা ষ্ট্ৰীমে বা কোনোবা ষ্ট্ৰীমে বেছি সহায় কৰিব পাৰে নেকি এইগৰাকী ছাত্ৰী তেখেতে যদি BSc কৰে তেতিয়াহ'লে APSC বা UPSC কিবা অসুবিধা হ'ব নেকি তেওঁ অসুবিধা একো নহয় কাৰণ মই কৈছোঁ যে যিকোনো সব সাবজেক্টৰে সব ষ্ট্ৰীমৰে নিজৰ কিছুমান আছে সায়েন্স পঢ়িলে কি হয় আমাৰ এনালিটিকেল স্কিলছবোৰ ভাল হৈ যায় আমাৰ ৰিজনিং আৰু এবষ্ট্ৰেক্ট থিংকিং বস্তুখিনি ভাল হয় তেতিয়া কি হ'ব যেতিয়া মই আকৌ এটা APSC বা UPSC কাৰণে যেতিয়া মই এটা হিউমেনিটিজৰ ছাবজেক্ট ল'ম চ' মই সেই ছাবজেক্টটো বুজিবলৈ মোৰ সুবিধা হ'ব মই খুব কম সময়ৰ ভিতৰত সেইটো কভাৰ কৰিব পাৰিম আৰু বাকী যদি আৰ্টছ লয় তেতিয়া অলৰেডি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি এইখিনি তেওঁলোকে অলৰেডি পঢ়িবই চ' সেইফালৰ পৰা তেওঁৰ এডভান্টেজ আছে আৰু এওঁৰ যোনটো কথা এইটোত মই এইটো কওঁ যে আমি একচুৱেলি ইয়াত আমাৰ সেই কেৰিয়াৰ কাউন্সেলিং বা প্লেনিং কনচেপ্টটো নাই আমাৰ ইয়াত চ' ইয়াতে কি হ'ব লাগে যে এজন ষ্টুডেণ্ট হওক বা তেওঁৰ অভিভাৱকসকলে স্কুলত থাকোঁতে ষ্টুডেণ্টৰ তেওঁলোকক এটা অপশ্যনছ কেইটা জানিব লাগিব যে এনেকুৱা ধৰণৰ চৰকাৰী চাকৰি আছে অকল IAS IPS নহয় তাৰ বাহিৰে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি আছে গতিকে এনেকুৱা ধৰণৰ চৰকাৰী চাকৰি আছে তাৰ বাহিৰে যদি মই প্ৰাইভেটত যাওঁ চ' প্ৰাইভেটত গ'লে মই এনেকুৱা কোৰ্চ কৰিলে পাৰ্টিকুলাৰ কিছুমান কোৰ্চ কৰিলে মই এই ধৰণৰ চাকৰিবোৰ পাব পাৰোঁ চ' সেনেকুৱা ধৰণে যদি আমি অপশ্যনছখিনি গম পাই যাওঁ যে আমাৰ এইখিনি অপশ্যনছ আছে তাৰপিছত যেতিয়া মাক দেউতাকে অভিয়াছলি ক্লাছ 10ত বা 12ত তেওঁ এজন ষ্টুডেণ্ট বহুত য়াং থাকে তেওঁ সেইখিনি ডিচিশ্যনছ অকলে হয়তো ল'ব নোৱাৰিব পাৰে চ' মাক দেউতাকেতো যিহেতু তেওঁ দেখি থাকে অবজাৰ্ভ কৰি থাকে চ' তেওঁলোকে গম পাব যে তেওঁ ল'ৰা বা ছোৱালীগৰাকীয়ে যে বুজি পাইছে নাই বস্তুটো যদি তেওঁ ছায়েন্স কণ্টিনিউ কৰিম বুলি ভাবিছে 11ত হওক বা গ্ৰেজুৱেশ্যনত হওক চ' তেওঁ ছায়েন্স বুজি পাইছেনে নাই বা যদি তেওঁ আৰ্টছ ল'ব বিচাৰে তেওঁ আৰ্টছৰ বস্তুখিনি বুজি পাইছে নাই ইণ্টাৰেষ্ট আছে নাই গতিকে বেছড অন ডেট আমি আগবাঢ়িব লাগিব এতিয়া ছাপ'জ এওঁৰ ক্ষেত্ৰত এওঁ যদি ভাবে যে তেওঁৰ ইঞ্জিনিয়াৰিং কৰিব ইচ্ছা নাই তেওঁৰ মেডিকেলত যাব ইচ্ছা নাই কথা এটা কৈছোঁ যদি একো ইচ্ছা নাই তেওঁৰ আল্টিমেট এইম হ'ল যে মোক এটা চৰকাৰী চাকৰি লাগে সেইটো UPSCও হ'ব পাৰে বেংক PO হ'ব পাৰে SSC CGL যিকোনো চাকৰি হ'ব পাৰে চ' তেনে ক্ষেত্ৰত তেওঁৰ কাৰণে হ'ল যে 3 বছৰত এটা লাইট এটা কোৰ্চ কৰি তেওঁ নিজকে সাজু কৰা যে তেওঁ গ্ৰেজুৱেশ্যনো কৰিলে ছাইড বাই ছাইড নিজক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিলে বিকজ তেওঁ আল্টিমেট অবজেক্টিভটো হ'ল এটা চৰকাৰী চাকৰি চ' সেইটোৰ কাৰণে তেওঁ BSCও কৰিব পাৰে কণ্টিনিউ কৰিব পাৰে বা BAও কৰিব পাৰে আৰু আমাৰ যেনেকৈ USTMত আছে এটা BA এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স যোনটো স্পেচিফিকেলি সেই ষ্টুডেণ্টখিনিৰ কাৰণেই কৰা হৈছে যোনে এটা যে তেওঁলোকক ডিচাইড কৰি লৈছে যে মই UPSC দিম বা APSC দিম বা মই সেইটো লাইনতে মই বেলেগ কিবা চৰকাৰী চাকৰি দিম চ' তেওঁৰ কাৰণে সেই গোটেই প্ৰগ্ৰামটো মানে ডিজাইন কৰা গৈছে মানে তেওঁলোকৰ APSC UPSC কোচিংটো হ'ব লগতে গ্ৰেজুৱেশ্যনো হ'ব প্যাৰেলেলি মানে তেওঁলোকৰ সিলেবাসটো তেনেকুৱা নহয় হয় সিলেবাসটো এনেকৈ ডিজাইন কৰা গৈছে যে UPSCৰ যোনটো লেটেষ্ট সিলেবাস সেই গোটেই সিলেবাসটো কভাৰ হৈ যায় চ' সেই ধৰণে গোটেই সিলেবাস মানে প্ৰগ্ৰামটো ষ্ট্ৰাকচাৰ কৰা গৈছে চ' 3 বছৰ তেওঁ ৰেডি হৈ যাব আৰু যদি নহয় মই সিমানটো মোৰ মই ভবা নাই মই প্ৰথমতে অকণমান এটা বেংকৰ PO হওক বা SSC CGL হওক সেইখিনি ভাবিছোঁ তেতিয়া তেওঁ BSCও কণ্টিনিউ কৰিব পাৰে বিকজ SSC যোনটো কম্বাইণ্ড গ্ৰেজুৱেট লেভেল হয় সেইটোত যথেষ্ট পোষ্ট থাকে সেইটোত প্ৰায় 8,000ৰ পৰা 15,000লৈকে পোষ্ট থাকে চ' সেইটোত তেওঁ মেথছ লাগে ইংলিছ লাগে ৰিজনিং লাগে চ' তেওঁ ছায়েন্স লৈ ল'লে মেথছত অনাৰ্ছ লৈ ল'লে চ' সেইটো কথা কিন্তু তাৰ পিছত যোনটো পঢ়িব লাগে এতিয়া তেওঁ BA কৰি ল'লে তাৰপিছত যদি তেওঁৰ একাডেমিক্সত যাবলৈ মন নাই ৰিচাৰ্চত যাবলৈ মন নাই তেতিয়া আৰু MSc কৰি পিনি তেওঁ সময়হে নষ্ট কৰা যাব বিকজ যিকোনো চৰকাৰী চাকৰি এলিজিবিলিটি হ'ল গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন বুলি সেইটো নাথাকে তেতিয়া কোনো তাত যুক্তি নাই আৰু সেই বস্তুটো সেই কনচেপ্টটো আমাৰ সমাজত এতিয়া নাই যোনটো কেৰিয়াৰ কাউন্সেলিং এণ্ড প্লেনিং চ' কেৰিয়াৰ কাউন্সেলিং প্লেনিংটো বহুত দৰকাৰী হয় যাতে সময় বাচি যাওক বিকজ যিকোনো এটা চাকৰিত যদি আমি 21 বা 22 বছৰত জইন কৰি লওঁ তেতিয়া সেই ফিল্ডত আমি টপলৈকে যোৱাৰ আমাৰ চান্স থাকে হয় এতিয়া আমি যদি 23-24 বছৰলৈকে MA PhD কৰিলোঁ MPhil কৰি 25-26 বছৰ হৈ গ'ল তাৰপিছত ভাবোঁ যে কিবা এটা চৰকাৰী চাকৰি কৰোঁ মানে প্ৰিপেয়াৰ কৰোঁ আনাদাৰ 2-3 বছৰ হৈ যায় 28-29-30ত জইন কৰি লয় চ' যোনে 21 বছৰত জইন কৰিব বা 22 বছৰত জইন কৰিব সি অলৰেডি তেতিয়ালৈকে 8 বছৰ চাকৰি কৰি ল'লে মেবি 2টা প্ৰমোশ্যনো লৈ ল'লে অভিজ্ঞতাও বাঢ়ি থাকিলে ঠিক আছে খুব ভাল কথাটো আপুনি কৈছে আৰু এগৰাকী ছাত্ৰী আছে তেখেত পোনপটীয়া সম্প্ৰচাৰত আছে গুৱাহাটীৰ পৰা মই আপোনাৰ নামটো জানিবলৈ বিচাৰিম আৰু লগতে আপুনি কি সুধিব বিচাৰিব আজি
হেল্ল' আৰু মই আপোনালোকক সুধিবলৈ বিচাৰিছোঁ শুনা পাইছা হয় ক'ব পাৰে শুনিছোঁ মই ইয়াতে সুধিবলৈ বিচাৰিছোঁ যে মই মোৰ মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইকনমিক্স ছাবজেক্টত তে এতিয়া আমাৰ নেটৰ পৰীক্ষা হোৱা নাই যোনটো আপোনাৰ পষ্টপন কৰি থকা হৈছে কোভিডৰ কাৰণে তে আমি এতিয়া সেইবাবে কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ যিহেতু এতিয়া পৰীক্ষাবোৰো হৈ থকা নাই আৰু আমি নিজকে কেনেকৈ এতিয়া ৰেডি কৰোঁ কিহৰ বাবে আৰু কি অপশ্যন ৰাখিব পাৰোঁ নিজৰ প্ৰিপাৰেশ্যনখিনি কেনেকৈ আগবঢ়াই লৈ যাব নহয় জানো আপুনি কোন বৰ্ষত স্নাতকোত্তৰ উত্তীৰ্ণ হ'ল মই 2018 ঠিক আছে কি ক'ব তেওঁলোকে যিহেতু তেওঁ কৈছে যে মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত তেওঁ কমপ্লিটলি নেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' মই ভাবোঁ তেওঁ নেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ উপৰিও তেওঁ হায়াৰ ষ্টাডিৰ কথা ভাবিব পাৰে কিন্তু তেওঁ PhDৰ কথা ভাবিব পাৰে মই ভাবোঁ তেওঁ যিহেতু 2018 তেওঁ মাষ্টাৰ্ছ কমপ্লিট কৰি বুলি কৈছে তেওঁ ভাবোঁ ৰিচাৰ্চ যিহেতু ইকনমিক্সৰ হয় ইকনমিক্সৰ কম্পিটিটিভ এক্সামখিনিতো দিব পাৰে তেওঁলোকে ইকনমিক্স অকল এইটো নহয় যে নেট টিচিঙত থাকি পিনি তেওঁ অকল নেটটোৰ কাৰণে ভাবিব পাৰে ইকনমিক্সৰ কাৰণেতো বহুতখিনি আমাৰ বেংকৰ এক্সামখিনি আছে আপোনাৰ SSC গোটেইখিনি আছে তেওঁ সেইখিনিতো ট্ৰাই কৰিব পাৰে তাৰ উপৰিও মই ভাবোঁ তেওঁ যিহেতু 18তে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে তেওঁ বহি থকাতকৈ মই ভাবোঁ তেওঁ ৰিচাৰ্চত যোৱাটো আৰু যিহেতু তেখেতে নেট এপিয়াৰ কৰিছে গতিকে তেখেতৰ উদ্দেশ্যটো গমেই পোৱা গৈছে গতিকে তেখেতক ভৱিষ্যতলৈ হয়তো PhDটোৱে আৰু বেছি সহায় কৰিব গতিকে আপুনি নিশ্চয় PhDৰ কথা ভাবিব পাৰে আৰু বেংকিঙৰ কথা ভাবিব পাৰে ঠিক আছে মই আপোনাক হয় কিবা ক'ব বিচাৰিছে চ' যদি ইকনমিক্সত MA আছে তেতিয়া আৰু দুটা অপশ্যন থাকিব এটা হ'ল ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচ যোনটো UPSC পাতে আৰু লগতে ৰিজাৰ্ভ বেংকৰ গ্ৰেড B মেনেজাৰ চ' ডাইৰেক্টলি এজ এ মেনেজাৰ যোৱা যায় এইটো মানে বহুত এটা ভাল পোষ্ট হয় চ' তাতে এটা জেনেৰেলৰ মানে এটা জেনেৰেলিষ্ট হয় গ্ৰেড B মেনেজাৰ জেনেৰেলিষ্ট আৰু এটা হয় গ্ৰেড B মেনেজাৰ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স য'ত ইকনমিক্স বেকগ্ৰাউণ্ডৰ কোৱালিফিকেশ্যন বিচৰা হয় গতিকে সেইটো এটা এক্সট্ৰা অপশ্যন মানে ছাবজেক্ট স্পেচিফিক অপশ্যন থাকিলে আচ্ছা ঠিক আছে মই এই কথাটো অলপমান আপোনাৰ পৰা জানিম এতিয়া অলপ আগতে আপুনি এটা কথা উল্লেখ কৰিছিলে যে ছাত্ৰ ছাত্ৰীসকলে যদি অলপ সোনকালেই চিন্তা কৰে বা তেওঁলোকে সিদ্ধান্তটো ল'ব পাৰে যে কি ক'ব তেতিয়াহ'লে তেওঁলোকৰ সময় অলপ ৰাহি হয় মই এই মুহূৰ্তত জয়নুল আবেদিন আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো নিজক লৈ এটা এক্সপেৰিমেণ্ট কৰে বহুতেই কৰি চায় যে মই আচলতে বুজি পোৱা নাই মই কিহত ঠিক মই নিজকে অলপমান চাব লাগিব অলপ সময় লওঁ এই এক্সপেৰিমেণ্টটো কেতিয়ালৈ কৰিব পাৰে বুলি আপুনি ভাবে কিমান সময় নিজক লৈ ল'ব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰথমত মই এইটো চিম্পল এটা এক্সাম্পল দিছোঁ যিহেতু তাই 2018ত তাই মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল হয় ছাপ'জ যদি PhD জইন কৰিলেহেঁতেন 2018ত আজি 2021ত PhD কিজানি কমপ্লিট হৈ গ'লহেঁতেন হয় বা নহ'লেও অন্ততঃ কমপ্লিট হোৱাৰ দিশে আগবাঢ়ি লয় তো এই তেতিয়া আপোনাৰ যোনটো নেটৰ যোনটো ৰিকুৱাৰমেণ্ট সেইটো নাল এণ্ড ভইড হৈ গ'ল তেতিয়া আপোনাৰ যদি PhD আছে তো নেট নালাগে তো এইটো এটা জাষ্ট চিম্পল এক্সাম্পল তো ইয়াত মই 3 বছৰ নিজকে ৱেষ্ট কৰিলোঁ মোৰ বয়সো বাঢ়ি গ'ল আৰু প্লাছ মই যোনটো এডুকেশ্যন মই গেইন কৰিলোঁ মই তাতে থাকিলোঁ আৰু লগতে মোৰ প্ৰফেচনেল এক্সপিৰিয়েঞ্চো একো নাহিলে আৰু মোৰ নেটো ক্লিয়াৰ নহ'ল চ' ডেফিনেটলি আমি এই সময়টো ৱেষ্ট কৰি আছোঁ আৰু এতিয়া আপুনি যেনেকৈ সুধিলে কেতিয়ালৈকে মই নিজকে টেষ্ট কৰি থাকিব পাৰোঁ এক্সপেৰিমেণ্ট কৰিব থাকিব পাৰোঁ ইয়াৰ এটা কথা হ'ল কোনে নিজকে বাৰ বাৰ টেষ্ট কৰা মানে কি তাৰমানে মই নিজৰ ডেডিকেশ্যন 100% দিয়া নাই মই এবাৰ ফেইল হ'লোঁ মই দুবাৰ ফেইল হ'লোঁ মই 3বাৰ ফেইল হ'লোঁ মই যদি বাৰে বাৰে ফেইল হৈ থাকোঁ ডেফিনেটলি মোৰ ক'ৰবাত প্ৰিপেৰেশ্যন পূৰা হোৱা নাই মোৰ হাৰ্ডৱৰ্কটো পূৰা যোৱা নাই কামত ডেফিনেটলি এইটো এটা প্ৰব্লেম আছে এতিয়া যোনটো কৈছে আপুনি যেনেকৈ গভৰ্ণমেণ্ট চাকৰি পাবলৈ এতিয়া বহুতখিনি ছেক্টৰ আছে যেনে চিম্পল এক্সাম্পল এটা মই দিব বিচাৰিছোঁ APDCL হ'ল 44 ইয়াৰ্ছলৈকে আপুনি দিব পাৰে এক্সাম তেনেকৈ আপোনাৰ যেনেকৈ UPSCত আছে APSCত আছে চব 35 ইয়াৰ্ছলৈকে দিব পাৰে তো সেই বুলি মই তেতিয়ালৈকে ৰখি থাকিবতো মোৰ হিচাপত একো দৰকাৰ নপৰে আৰু নিজকে টেষ্ট কৰিবলৈ কাৰণে গোটেই লাইফটোৱে টেষ্ট কৰিব পাৰি কিন্তু কথা এইটো হ'ল যে মই নিজকে টেষ্ট কৰোঁতে মোৰ নিজৰ হাৰ্ম হ'ব নালাগে মোৰ টাইম ৱেষ্ট হ'ব নালাগে মোৰ কেৰিয়াৰ ৱেষ্ট হ'ব নালাগে চ' ডিপেণ্ডিং আপন এইখিনি ফেক্টৰ চাই কিনে নিজকে টেষ্ট কৰিব লাগে এতিয়া মই গ্ৰেজুৱেট হৈ গ'লোঁ এতিয়া মোৰ ৰেছপনচিবিলিটি আছে মই কিবা এটা কৰিব লাগে মোৰ যিখিনি মোৰ ডিউটি সেই ডিউটিখিনি পূৰা কৰি লাগিলে মই নিজকে টেষ্ট কৰি থাকোঁ একো প্ৰব্লেম নাই বাট যদি মই একো কামেই কৰা নাই মই নিজকে একো ষ্টাৰ্টেই কৰা নাই মোৰ কেৰিয়াৰ আৰু তাৰ উপৰি মই নিজকে টেষ্টেই কৰি থাকোঁ ডেফিনেটলি ইট ইজ এ ৱেষ্ট তেতিয়া আপোনাৰ লাষ্টলৈকে ৰখি একো ভেলু নাই নিশ্চয় মই আৰু এটা ফোন আহিছে হয়তো ফোনটো ল'বলৈ বিচাৰিছোঁ হেল্ল'
হয় নমস্কাৰ নমস্কাৰ ক'ৰ পৰা কৈছে আপুনি আৰু কি সুধিব মই বিচাৰিছে মই কোকৰাঝাৰৰ পৰা কৈছিলোঁ হয় USTMৰ এটা নতুন কোৰ্চ এটা দেখিছোঁ এইবাৰ ইমিউনলজি এণ্ড চেৰলজি হয় এইটোৰ বিষয়ে অকণমান কওক কাইণ্ডলি ইয়াৰ প্ৰস্তুতি কেনেকুৱা হয় হয় ইমিউনলজি যেহেতু আমি আজি কৰোনা দিনত যেতিয়া আমি চাওঁ ইমিউনলজিৰ স্কোপটো বহুতেই বেছি ভাল চ' USTMৰ তেওঁৰ কাৰণে তেওঁৰ চিম্পল এইটো যিহেতু BSc হয় কোৰ্চ হয় তেওঁ ছায়েন্সত বায়'লজি ভাল হ'লে তেওঁ এডমিশ্যন ল'ব পাৰিব তেওঁ বায়'লজিত যদি গুড মাৰ্কছ পাইছে তেতিয়াহ'লে তেওঁ নিশ্চয় এই কোৰ্চটোত USTMৰ যোনটো ইমিউনলজি কোৰ্চ আছে তাত তেওঁ এডমিশ্যন ল'ব পাৰিব 10+2 কোৰ্চটো এইটো গ্ৰেজুৱেশ্যন এইটো গ্ৰেজুৱেশ্যন কয় BSc ইমিউনলজি আৰু তাৰ পৰা প্ৰস্পেক্টছ কেনেকুৱা হয় যিহেতু এইটো মাল্টিনেশ্যনেল কোম্পানীবোৰত তেওঁলোকে যিহেতু ইমিউনলজি আজিকালি দৰকাৰ হয় আৰু যোনবোৰ লেবৰেটৰীবিলাকত নেক্সট 5 ইয়াৰ্ছত এইটো এটা বুমিং হ'ব আৰু এতিয়া আৰম্ভ হৈছে এইটো হৈছে যিহেতু কোভিডৰ পাছত আমি নতুনকৈ মানে ভাবিব লৈছোঁ এইখিনি বস্তু যোনখিনি তেওঁলোকে এপ্লাই কেনেকৈ কৰিব এইটো কাৰণে তেওঁলোকে আমাৰ ৱেবছাইটত গ'লে হ'ল www.ustm.ac.in তাত গৈ পিনি তেওঁলোকে ক্লিক কৰাৰ পাছতে তেওঁলোকে গোটেই কোৰ্চৰ ডিটেইলছবোৰ আহি যায় তাতে ইমিউনলজিত তেওঁ গৈ পিনি ক্লিক কৰিলে তেওঁৰ গোটেই কেনেকৈ তেওঁ প্ৰচেছ কৰিব লাগিব গোটেই ডিটেইলছটো আহি যাব চ' তাত গ'লে তেওঁ গোটেইখিনি গম পাব ডিটেইলছ পাইছে ঠিক আছে প্ৰদ্যুম্ন ফুকন এটা মেছেজ আহিছে আৰু এগৰাকী ছাত্ৰই জানিবলৈ বিচাৰিছে যে APSC আৰু UPSCৰ প্ৰিপাৰেশ্যনৰ ডিফাৰেঞ্চটো কি ডিফাৰেঞ্চটো একো নাই এতিয়াতো চিলেবাছ একেই হৈ গ'ল চ' অকল APSCত এখন এক্সট্ৰা পেপাৰ আছে অসমৰ ওপৰত পেপাৰটো চ' অসমৰ ওপৰত যোনখন স্পেচিয়েল পেপাৰ আছে চ' সেইখনৰ বাহিৰেতো মেইনছৰ প্ৰায় চিলেবাছ একে আৰু এটা আমাৰ APSCত ৰিকুৱাৰমেণ্ট হ'ল যে মানে প্ৰিলিমছত 30 to 35 কুৱেশ্যনছ উইল বি বেছড অন আছাম চ' অসমৰ ওপৰত অলপ লোকেল যোনবোৰ আমাৰ আছে হিষ্ট্ৰী জিঅ'গ্ৰাফী কালচাৰ চ' সেইখিনিৰ ওপৰত সুধিব আদাৰ দেন ডেট একে চিলেবাছ একে এভৰিথিং ইজ একে বাকী থাকিলে কম্পিটিশ্যনৰ কথা চ' এটা হ'ল নেশ্যনেল লেভেলৰ কম্পিটিশ্যন আৰু এটা ষ্টেট লেভেলৰ কম্পিটিশ্যন চ' আদাৰ দেন ডেট একেই প্ৰিপেৰেশ্যন চ' এতিয়াতো ভাল হৈছে একচুৱেলি আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে বিকজ আগতে কি আছিল পেটাৰ্ণ বেলেগ আছিল চ' বহুতে UPSCৰ কাৰণে এক্সট্ৰা এটা বেকআপ নাছিল যে কমচে কম ষ্টেটতটো হৈ যাওক চ' সেইটো নাছিলে এতিয়া একদম ভাল কৰিছে ছেইম প্ৰিপেৰেশ্যন একে চ' একচুৱেলি এইটো এটা ষ্টেট গভৰ্ণমেণ্টৰ মই ক'ম যে এটা বহুত ভাল এটা ষ্টেপ হয় যে এইটোৰ পৰা কি হৈছে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিক এটা এনকাৰেজমেণ্ট দিছে তোমালোকে যেতিয়া কৰিছাই ৱাই নট ট্ৰাই UPSCও দিয়া বা UPSC যোনে দিব বিচাৰে যে ঠিক আছে তোমালোকে কৰা একেই ছেইম চিলেবাছত ষ্টেটৰ মানে APSCও দিব পাৰিবা এনেকুৱা কিবা কথা আছে নেকি যে যে UPSCৰ কাৰণে সাজু হয় তেওঁলোকৰ কাৰণে APSCত অলপ সহজ হৈ যায় এনেকুৱা কিবা কথা আছে নেকি সেইটোৱে আৰু যেনেকৈ এতিয়া কথাটো হ'ল যে যদি কোনোবাই ইণ্ডিয়ান নেশ্যনেল ক্ৰিকেট টীমত চান্স পায় তো সি আৰু অভিয়াছলি অসম ষ্টেট টীমতো পাবই চ' ইয়াত কথাটো হ'ল যে অভাৰঅল যদি আমি দেখা যায় UPSCত ধৰক প্ৰায় যদি আপুনি চাই অভাৰঅল এটা এভাৰেজ যোনে মানে প্ৰিলিমছ ক্লিয়াৰ কৰে UPSC সেয়া প্ৰায় মানে 20ৰ পৰা 30ৰ ভিতৰত ইন জেনেৰেল থাকে আৰু চ' যদি কোনোবাই UPSC সেইটো লেভেলত প্ৰিপেৰেশ্যন কৰি UPSC মেইনছ দিছে চ' তেওঁৰ কাৰণে ইয়াত ষ্টেটত আকৌ সেয়া তেওঁ অসমৰ 20-30 জনৰ ভিতৰত আছে ষ্টেটত যেতিয়া APSC দিব তাততো অভিয়াছলি 200-300 পোষ্ট থাকিব চ' তেওঁৰ কাৰণে এটা বিকজ তেওঁ সেইটো লেভেলত নিজক সাজু কৰিছে নেশ্যনেলি কম্পিট কৰিবৰ কাৰণে নিজক যেতিয়া সাজু কৰিছে চ' APSCত তেওঁৰ কাৰণে অলপ উজু হ'ব মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপুনি যিহেতু এই ক্ষেত্ৰখনৰ অভিজ্ঞতা পুষ্ট ছাত্ৰ ছাত্ৰীসকলেতো যথেষ্ট পঢ়ে বিশেষকৈ পৰীক্ষাৰ আগত এই APSC বা UPSC হওক যথেষ্ট পঢ়ে তেওঁলোকে মই এনেকুৱা ছাত্ৰ ছাত্ৰী দেখিছোঁ যে নিজকে লক কৰি লয় ৰুমৰ ভিতৰত তাৰপিছত তেওঁলোকে 16 ঘণ্টা 17 ঘণ্টা পৰ্যন্ত পঢ়ে আৰু কেতিয়াবা এনেকুৱা হয় তাৰ পাছতো তেওঁলোকে নাপায় গতিকে কি কাৰণে নাপায় সেইটো বিশ্লেষণ কৰাৰ পূৰ্বে এটা কথা আপোনাৰ পৰা জানিম যে এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে নিজকে এনেধৰণৰ পৰীক্ষাৰ কাৰণে কেতিয়াৰ পৰা সাজু কৰা উচিত সাজু এতিয়া যিমান জলদি পাৰে সিমানেই ভাল এতিয়া আপুনি যদি স্কুলৰ পৰাই নিজৰ বোলে 9-10ৰ পৰাই এটা বনাই লৈছে যে নহয় মই কৰিব লাগিব আপুনি কেতিয়া ৰিয়েলাইজ কৰিছিলে যে আপুনি UPSCৰ কাৰণে আপুনি আগবাঢ়িব
মইতো আমিতো বাৰু বহুত দেৰিকে বিকজ আমাৰ টাইমত সেইটো কাউন্সেলিং হোৱা নাছিলে ইনফৰমেশ্যন নাছিলে চ' বেচিকেলি মই MSc কৰি আছিলোঁ নিজৰ মোৰ কেমিষ্ট্ৰি আছিলে চ' মই প্ৰথমতে মানে GRE পৰীক্ষা হয় GRE দি মই ভাবিছিলোঁ যে মই বাহিৰত PhD কৰিব যাম চ' বেচিকেলি মোৰ সেইটো আছিল বাট তেতিয়া তাৰপিছত মই এইটো ফিল্ডৰ প্ৰতি মানে ইণ্টাৰেষ্ট আহিলে চ' অলৰেডি মই সেইকাৰণে কওঁ যে আমি যেতিয়া কৰিছোঁ অলৰেডি দেৰি হৈ গৈছিল একচুৱেলি সেইকাৰণে মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ তাকে মই সেইকাৰণে সুধিলোঁ আপোনাক হয় সেইকাৰণে এতিয়া ধৰি লওক মই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰা আৰম্ভ কৰিব পাৰে নেকি হায়াৰ ছেকেণ্ডেৰীৰ পৰা কৰিব পাৰে স্কুলৰ পৰাও কৰিব পাৰে কাৰণ বেছিক বস্তুখিনিতো সেই 9-10ৰ পৰাই ষ্টাৰ্ট হৈ যায় চ' তেতিয়াৰ পৰাই যদি নিজক সাজু কৰে এণ্ড আৰু কিছুমান এনেকুৱা কেছ মানে আছে য'ত বাহিৰত ধৰি লওক দেউতাক ধৰি লওক এইটো ফিল্ডৰে হয় চ' তেওঁ কি কৰিব তেওঁ একদম স্কুলৰ পৰাই একদম গাইড কৰি যায় হেৰি কৰে তাৰপিছত তেওঁলোকে কি কৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত BA কলেজৰ পৰা নকৰে BA আপোনাৰ কৰেছপণ্ডেঞ্চৰ পৰা কৰি ল'লে যাতে ফুল টাইম পুৰা প্ৰিপাৰেশ্যন কৰিব পাৰে আৰু এনেকুৱা আছে এক্সাম্পলো আছে য'ত আছে চ' তাৰপিছত লগালগ দিছে ফাৰ্ষ্ট এটেম্পটত পাই গৈছে চ' সেইটো যেতিয়াৰ পৰা মানে সেয়া আৰু যিমান জল্দি কৰিব পাৰে সিমান ভাল আৰু সেইটোৰ কাৰণে এতিয়া আমাৰ মানে ভিজন 50ৰ আণ্ডাৰতো USTM কিছুমান ষ্টেপ লৈছে য'ত আমি কিছুমান প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ য'ত ক্লাছ 10ৰ পিছত তেওঁ যিকোনো কলেজতে পঢ়িছে যিকোনো ষ্ট্ৰীমতে পঢ়িছে আমাৰ এটা 5 years ফাউণ্ডেশ্যন কোৰ্চ আছে যোনটো টোটেল UPSC মানে তেওঁ প্ৰিপাৰেশ্যন কৰোৱা যাব 5 বছৰীয়া ফাউণ্ডেশ্যন কোৰ্চ যোনে মেট্ৰিক মানে পাছ কৰি পিনি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত ল'ব প্লাছ যোনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু যি গ্ৰেজুৱেশ্যনত লৈছে তেওঁৰ কাৰণে 3 yearsৰ এটা মডিউল আছে তেওঁ য'তেই আছে যিখন কলেজতে কৰি আছে যি ষ্ট্ৰীমতে কৰি আছে তেওঁ নিজৰ গ্ৰেজুৱেশ্যন কৰিলে আৰু আমাৰ লগত এই UPSC প্ৰিপাৰেশ্যনো কৰিব পাৰিব এই 3 বছৰ চ' 3 বছৰ সমান্তৰালভাৱে চলিব সমান্তৰালভাৱে চলিব আচ্ছা আৰু এইটো অনলাইন চলে নে অফলাইন চলে বৰ্তমান আমি অনলাইনে এতিয়া ৰাখিছোঁ মানে হেৰি পিছলৈ আমি এইটো হয়তো মানে গুৱাহাটীৰ ষ্টুডেণ্টখিনিৰ কাৰণে আমি ফিজিকেল ৰাখিম বা যোনখিনি গুৱাহাটীৰ বাহিৰত আছে এতিয়া ধৰি লওক কোনোবা হয়তো ডিব্ৰুগড়ত আছে বা কোনোবা ধুবুৰীতো আছে চ' তেওঁলোকৰ কাৰণে এইটো অনলাইন আমি কণ্টিনিউ কৰি থাকিম যোনটো 5 years হওক বা 3 years মডিউল হওক ঠিক আছে মই জয়নুল আবুদ্দিন আপোনাৰ ওচৰলৈ আহিছোঁ এই সচৰাচৰ এটা শব্দ খুব ব্যৱহাৰ কৰা এইটো ছফ্ট স্কিল এতিয়া ছফ্ট স্কিলৰ ক্ষেত্ৰত আমি কিমানখিনি গুৰুত্ব দিয়া উচিত বা ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত কেনেধৰণে আগবঢ়া উচিত আমি যেহেতু ছফ্ট স্কিলৰ কথা উঠালে মই লগতে আৰু এটা এড কৰি দিওঁ হাৰ্ড স্কিল ছফ্ট স্কিল পাৰ্থক্যটো কি ডিফাৰেঞ্চটো বহুতে অলপ কনফিউজনো হয় যিহেতু ধৰি লওক মই এতিয়া নিজৰ ব্ৰাঞ্চত আছোঁ মোৰ ব্ৰাঞ্চত মই বহুত বস্তু শিকিছোঁ প্ৰগ্ৰামিং শিকিছোঁ মই তাৰপিছত মই ফেব্ৰিকেশ্যনৰ কাম শিকিছোঁ বহুত কিবা কিবি বস্তু শিকিছোঁ এইবোৰ হ'ল মোৰ হাৰ্ড স্কিল যিটো মোৰ ব্ৰাঞ্চে মোক শিকাইছে কোৰ স্কিলছখিনি সেইটোক আমি হাৰ্ড স্কিল বুলি ক'ব পাৰোঁ এতিয়া ছফ্ট স্কিলত বহুত বস্তু আহি গ'ল এটা হ'ল আপোনাৰ এপ্টিটিউড এতিয়া আপুনি যিকোনো যেনেকৈ এতিয়া ছাৰে ক'লে যে আপুনি গ্ৰেজুৱেশ্যন কৰক কিবা কৰক জব দিবলৈ কাৰণে আপুনিতো কম্পিটিটিভ এক্সাম দিবই লাগিব আপুনি এণ্ট্ৰেঞ্চ এক্সাম দিবই লাগিব সেই এণ্ট্ৰেঞ্চটো পাছ কৰিবলৈ ডেফিনেটলি আপোনাক এপ্টিটিউড লাগে ৰিজনিং লাগে সেইখিনি বস্তু পাৰ্ট অফ ছফ্ট স্কিল হৈ গ'ল তাৰপিছত আপোনাক নিজকে ছাপ'জ মই এতিয়া এনেকুৱা হ'ল কি মই গভৰ্ণমেণ্ট জব নাপালোঁ মই নিজকে প্ৰেজেণ্ট কৰিবতো জানিব লাগিব মই নিজৰ CV লিখিব জানিব লাগিব মই কেনেকৈ ৱে অফ টকিং কেনেকৈ মই ইণ্টাৰেক্ট কৰিব লাগিব পাব্লিক স্পীচ চ' নিজকে বডি লেংগুৱেজ এতিয়া মই যদি গ্ৰেজুৱেশ্যন হৈ গ'ল মোৰ বাট মই নিজকে প্ৰেজেণ্ট কৰিব পৰা নাই মোৰ নিজৰ কেপেবিলিটিখিনি ক'ব পৰা নাই মোৰ স্কিল কি আছে মই নিজকে প্ৰেজেণ্ট কৰিব পৰা নাই চ' দিছ অল ফলছ আণ্ডাৰ ছফ্ট স্কিল তো এইখিনি বস্তু ডেফিনেটলি বহুত দৰকাৰী আজিকালি কম্পিটিটিভ ৱৰ্ল্ডত এনেকুৱা বহুত দেখা যায় যে চাকৰিৰ কাৰণে গৈছোঁ 10-15টা কেণ্ডিডেট আছে লেট ছাপ'জ 2টা কেণ্ডিডেট মানে একাডেমিক লেভেল দে আৰ ভেৰি গুড বাট তাৰ ভিতৰত এজনে চাকৰি পালে এজনে নাপালে বিকজ এজনে প্ৰেজেণ্ট কৰিব নোৱাৰিলে যে মই কি কৰিলোঁ নিজৰ প্ৰেজেণ্টেশ্যন দিব নোৱাৰিলে নিজকে প্ৰেজেণ্ট কৰিব নোৱাৰিলে যে মই এইখিনি কাম কৰিছোঁ মানে আপুনি এনেকুৱা হ'ল কি মোৰ স্কিলো ভাল হ'ব লাগিব লগতে মই প্ৰেজেণ্টো কৰিব পাৰিব লাগিব যদি ছফ্ট স্কিলে এই পাৰ্টটোত হেল্প কৰি দিয়ে চ' হাৰ্ড স্কিল বেচিকলি দ্য কোৰ স্কিলছ আৰু ছফ্ট স্কিল টু দ্য ৱে টু প্ৰেজেণ্ট দ'জ হাৰ্ড স্কিলছ চ' এইখিনি বস্তু বহুত দৰকাৰী ছফ্ট স্কিল প্লাছ ছাত্ৰীসকলৰ কাৰণে আৰম্ভণিৰ পৰা তেওঁলোকেতো জনা দৰকাৰী কাৰণ তেওঁলোকে কামখিনিতো কৰিবই তাৰ লগতে নিজে জনা কথাখিনি যদি আনৰ আগত প্ৰকাশ কৰিব নোৱাৰে প্ৰকাশৰ ভংগীমাটো যদি শুদ্ধ নহয় তেতিয়াহ'লে তেওঁলোকে হয়তো যিখিনি পাৰদৰ্শী তেওঁলোক হয় সেইখিনি যোগ্যতা অনুসৰি তেওঁলোকে কেতিয়াও ফলাফলটো নাপায় আৰু এটা ফোন আছে মই ফোনটো ল'বলৈ বিচাৰিছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে কি সুধিব বিচাৰিছিলে মই চাংচাৰীৰ পৰা কৈছোঁ মই এটা প্ৰশ্ন আছে হয় মানে আপোনাৰ নিটৰ পৰা নিট ক্ৰেক কৰাৰ পাছত ধৰক জেনেৰেল কাষ্টৰ যিহেতু আমি
নিট ক্ৰেক কৰিলে আপোনাৰ ধৰক যিয়ে মেডিকেল MBBS-টো হয়তো নাপাবও পাৰে বা BDS-টো নাপাবও পাৰে। বাকী আৰু কি কোৰ্চ নিটৰ পৰা মানে আপোনাৰ যায়, তাৰ পৰা সিলেকশ্যন হয়? নিট পাছ কৰাৰ পাছত নহয়? নিট পাছ কৰাৰ পাছত ধৰক স্ক'ৰ কম হ'ল কিবা কাৰণত, কি কোৰ্চ পাব পাৰি সেইটো মানে জানিব বিচাৰিছিলোঁ মই। আচ্ছা, নিটৰ থ্ৰুদিতো আপোনাৰ MBBS, BDS আৰু আয়ুৰ্বেদিক কলেজেছ, আপোনাৰ যিখিনি মেডিকেল কোৰ্চত য'ত আপোনাৰ ধৰি লওক যেনেকৈ এতিয়া BDSও ডক্টৰে হয়, ডেণ্টিষ্ট, য'ত স্পেচিয়েলিষ্ট যেনেকৈ এতিয়া ডাৰ্মাটলজিষ্ট হৈ গ'ল, কিবা হৈ গ'ল, স্পেচিয়েলি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এই নিটৰ স্ক'ৰটো ইউজ হয়। তো বেচিকেলি MBBS যদি নহ'ল তো BDS নহ'লে বাকী স্পেচিয়েলিষ্ট যিখিনি MBBS নহয়, যেনেকৈ স্কিন স্পেচিয়েলিষ্ট হৈ গ'ল, বহুত কিবা কিবি স্পেচিয়েলিষ্ট আছে, তো এনেকুৱা জেগাত ইউজ হ'ব, স্পেচিয়েলি ফৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন। গতিকে আপুনি অন্য ধৰণেও সেই নিটৰ মাৰ্কছখিনি ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে, আমাৰ অনুষ্ঠান শেষৰ ফালে আহিছোঁ। মই শেষত এটা কথা সুধিবলৈ বিচাৰিছোঁ পলি বুৰগোহাঁইক, যিহেতু আমি ছফ্ট স্কিলৰ কথা পাতি আছিলোঁ, এতিয়া ছফ্ট স্কিল ডেভেলপমেণ্টৰ কাৰণে USTMত কেনেধৰণৰ ব্যৱস্থা আপোনালোকে কিবা লৈছে নেকি ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে? ঠিক আছে, এটা কথা কওঁ, যেনেকৈ জয়নুল ছাৰে ক'লে ছফ্ট স্কিল, এটা কথা কওঁ, ষ্টুডেণ্টৰ আজিৰ যুগটো হৈছে পুৰা কম্পিটিশ্যনৰ যুগ। মই এটা ডিগ্ৰী লৈ থৈছোঁ, এইটোৱে নহয় যে মই ডিগ্ৰীটো লৈছোঁ, মই স্ক'ৰ ভাল কৰিছোঁ, মোৰ ইয়াতে শেষ হ'ল, মই জব পোৱাৰ মোৰ স্ক'প আহি গ'ল, সেইটো নহয়। তাৰ লগতে মই নিজকে কেনেকৈ প্ৰেজেণ্ট কৰিছোঁ, তাৰ উপৰি মই আৰু কি স্কিল আছে মোৰ, স্কিলৰ যুগ হয় আজিৰ দিনত। আমি এতিয়া আচৰিত লাগে, আজিকালি এনেকুৱা ছাবজেক্টত যেনেকৈ কণ্টেণ্ট ৰাইটিং, এইবিলাক আগতে আমি ভাবাই নাছিলোঁ যে এইবিলাক কৰি পিনি স্কিল হয়, এইবিলাক কৰি পিনিও আমি আজিৰ দিনত ভাল এটা ইনকাম কৰিব পাৰোঁ, আমি এটা কেৰিয়াৰ হিচাপে ল'ব পাৰোঁ। মই সেইকাৰণে কওঁ যে স্কিল বেছ যোনবোৰ কোৰ্চ আছে আমি সেইখিনি অলপ হেৰি কৰাটো দৰকাৰ। যেনেকৈ আমি ক'ব পাৰোঁ, ধৰি লওক কিছুমান ডিপ্ল'মা কোৰ্চ কৰিব পাৰোঁ। আমি USTMত কি কৰোঁ, আমি ষ্টুডেণ্টে এডমিশ্যন লোৱাৰ লগে লগে তেওঁলোকক চাইমালটেনিয়াছলি একাডেমিকটোৰ লগতে তেওঁলোকক স্কিলৰ কাৰণে, স্কিল ডেভেলপমেণ্ট, পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে আমি তেওঁলোকক এনকাৰেজ কৰোঁ, ট্ৰেইনিং দিওঁ। আমাৰ স্কিল ডেভেলপমেণ্ট এটা চেল আছে, তাতে আমাৰ তেওঁলোকৰ ৰেগুলাৰ কাৰিকুলামৰ লগতে যেনেকৈ আমাৰ ক্লাছ হয়, ক্লাছ টাইম টেবুলৰ লগতে স্কিলৰ কাৰণে কিন্তু আমাৰ ক্লাছ এলটেড থাকে ষ্টুডেণ্টৰ। ইভিনিং পাৰ্টত আমাৰ স্কিলৰ কাৰণেও ক্লাছ থাকে, চব স্কিলৰ ক্লাছ থাকে, চব স্কিল, ট্ৰেণ্ড এণ্ড টেকন'লজি এৱাৰনেছ, আজিকালি কিন্তু এইটো খুব দৰকাৰী, সেই গোটেই বস্তু বা ছ'চিয়েল মিডিয়া হেণ্ডেল সেইটোও দৰকাৰী। ষ্টুডেণ্টৰ অভাৰঅল এটা আমি ডেভেলপমেণ্টৰ কাৰণে ট্ৰাই কৰোঁ, যিটো বস্তু আমি USTMত কৰি আহিছোঁ ছফ্ট স্কিলৰ কাৰণে। যিহেতু আজিকালি যেনেকৈ ছাৰে ক'লে, দুটা কেণ্ডিডেট যেতিয়া আছে, যোনটোৱে প্ৰেজেণ্ট কৰিব পাৰিছে একেই স্ক'ৰ পোৱা, কিন্তু যোনটোৰ প্ৰেজেণ্টেশ্যন ভাল তাকহে কিন্তু গুৰুত্ব দিয়া হয়। আজিৰ দিনটো হৈছে, যিহেতু আজিৰ যুগটো হৈছে কম্পিটিশ্যনৰ যুগ, মই অকল মোৰ এডুকেশ্যনটোক লৈ পিনি মই যদি হাত সাৱটি বহি থাকোঁ, মই ভাবোঁ আজিৰ যুগত আমি এই কম্পিটিশ্যন পৃথিৱীত টিকি থাকিব নোৱাৰিম। চ' সেইকাৰণে USTM ষ্টাৰ্টিঙৰ পৰাই এডমিশ্যন লোৱাৰ লগে লগে ষ্টুডেণ্টৰ আমি তেওঁলোকৰ এই অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে, অকল মই এইটোৱে নকওঁ যে ছফ্ট স্কিল নহয়, তেওঁলোকৰ আমাৰ কালচাৰেল ফিল্ডটো, স্পৰ্টছ ফিল্ডটো, যেনেকৈ আমাৰ ৰাইডিং ক্লাব আছে, আমি ষ্টুডেণ্টৰ অভাৰঅল এটা ডেভেলপমেণ্টৰ কাৰণে ফিটনেছটো কিন্তু খুব দৰকাৰী আজিৰ যুগত। মই ফিট হৈ থাকিব লাগিব, ফিট হৈ নাথাকিলে কিন্তু কম্পিটিটিভ ৱৰ্ল্ডত আমি কিন্তু টিকি থাকিব নোৱাৰোঁ আজিৰ যুগত। মেণ্টেলি ফিট আৰু ফিজিকেলি দুয়োটাই ফিট হৈ থাকিব লাগিব। USTM সেই গোটেইখিনি ক্ষেত্ৰতে আমি ষ্টুডেণ্টক অভাৰঅল এটা গ্ৰ'থৰ কাৰণে আমি কৰি আহিছোঁ। আমাৰ স্কিল চেণ্টাৰ ফৰ স্কিল ডেভেলপমেণ্ট এটা আছে আমাৰ, তাৰ থ্ৰুৱেদি আমি ষ্টুডেণ্টক সেই গোটেইখিনি অভাৰঅল ট্ৰেইনিং দিয়াবলৈ চেষ্টা কৰোঁ। নিশ্চয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱশেষত জয়নুল আবুদ্দিন, লগতে প্ৰদ্যুম্ন ফুকন আৰু পলি বৰগোহাঁই আজি আমাক অলপ সময় দিয়াৰ বাবে। আমাৰ প্ৰচেষ্টাটো এইটোৱে যে ছাত্ৰ ছাত্ৰীসকলে এতিয়া ঘৰত থাকি তেওঁলোকে বিভিন্ন চিন্তা তেওঁলোকৰ মনলৈ হয়তো আহিছে, কাৰণ তেওঁলোকৰ পৰীক্ষা হোৱা নাই, তেওঁলোকে ইনষ্টিটিউটসমূহলৈ যাব পৰা নাই, তেওঁলোকে ওলাই যাব পৰা নাই, লাইব্ৰেৰী যাব পৰা নাই, গতিকে তেওঁলোকৰ নেতিবাচক চিন্তা মনলৈ অহাটো অতি স্বাভাৱিক। তো এনেকুৱা এটা সময়ত তেওঁলোকক পজিটিভিটি বা এটা যোগাত্মক চিন্তাধাৰা দিয়াৰ যিটো চেষ্টা, সেই চেষ্টাটো আমি কৰিছোঁ। আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, আৰু লগতে সাধাৰণ অৱস্থাত তেওঁলোকে যেতিয়া যেনেকৈ প্ৰিপেৰেশ্যন চলাই আছিলে, বৰ্তমান সময়তো যাতে তেওঁলোকে তেনেধৰণেই তেওঁলোকৰ যিসমূহ পঢ়া শুনাৰ কাম সেইবিলাক আগবঢ়াই লৈ যাওক, বা তেওঁলোকৰ প্ৰিপেৰেশ্যনছসমূহ আগবঢ়াই লৈ যাওক। আৰু যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে নিশ্চয় বুধবাৰে আমাৰ এই অনুষ্ঠানটো চাব। আমি ফোন যোগে হওক বা পোনপটীয়া সম্প্ৰচাৰ যোগে হওক আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এই আশাৰেই আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত